Okay, so hello and a very good evening everyone. As আপনার 2nd of December আৰু এইটো এটা কন্টিনিউয়েশন হ'ব ভিডিও যোনটো আপুনি চাইছিলে মৰ্নিংত আমি চাইছিলো এই টপিকখিনি ৰাইট সো মই জাস্ট এবাৰ দেখাই দিছো we had studied about winds okay আৰু আমাৰ যোনটো ক্লাইমেটলজি সিলেবাস যোনটো আছে পাৰ্ট তাত যদি আপোনালোকে চাই তেতিয়া আমাৰ বেলেগ বেলেগ যোনখিনি টপিকস আছিলে okay যেনেকৈ আপুনি চাই ইয়াত লেটিটিউড লংগিটিউড মোশনছ অফ দ্য আৰ্থ এটমস্ফিয়াৰ আৰু আমি এতিয়া এই ফৰ্থ পাৰ্টটো পঢ়ি আছো winds okay So wind মই ওপৰে ওপৰে কৈ দিছো প্ৰেছাৰ সিস্টেমছৰ কথা আমি পঢ়িছিলো প্ৰথমতে প্ৰেছাৰ সিস্টেমছৰ কাৰণে কি হয় আপোনালোকৰ আমি উইণ্ড পাওঁ ঠিক আছে সো উইণ্ড যদি চাই আপোনালোকৰ হৰাইজন্টেল মোশন অফ এয়াৰ ইজ কল্ড এজ উইণ্ড আৰু যদি চাই ভাৰ্টিকেল মোশনো হয় আপোনালোকৰ এয়াৰ সো একৰ্ডিংলি ইয়াত যদি চাই আপোনালোকৰ ইয়াত প্ৰথমতে হৰাইজন্টেল যোনটো মুভমেন্ট হয় তাৰ কাৰণে আমি উইণ্ড পাওঁ ভাৰ্টিকেল যোনটো মুভমেন্ট হয় এয়াৰৰ তাৰ কাৰণে আমি ক্লাউডছ এণ্ড প্ৰেচিপিটেশ্যন পাওঁ বৰষুণ পাওঁ ঠিক আছে Now air pressure কথা আমি পঢ়িছিলো এয়াৰ মাস আছে সো obviously তাৰ weight থাকিব weighৰ কাৰণে কি হয় যোনটো এই পাৰ্টিকুলাৰ এয়াৰ মাসটো যদি কিবা weight মানে আপোনাৰ এক্সাৰ্ট কৰে অন দা এটমস্ফিয়াৰ ঠিক আছে এটা মিন সি লেভেল তেতিয়া আমি তাক কি কওঁ এটমস্ফিয়াৰিক প্ৰেছাৰ কওঁ এটমস্ফিয়াৰিক যোনটো প্ৰেছাৰ হয় ইট ইজ এক্সপ্ৰেছড ইন ভেৰিয়াছ ইউনিটছ যোনটো আপোনালোকৰ এটমস্ফিয়াৰিক প্ৰেছাৰ মেজাৰ কৰে ইনষ্ট্ৰুমেণ্টৰ নাম বেৰোমিটাৰ হয় আৰু যোনটো আপোনালোকৰ মেট্ৰলজিষ্টখিনিয়ে এটমস্ফিয়াৰিক যোনটো প্ৰেছাৰ মেজাৰ কৰিবলৈ যোনটো ইউনিট ইউজ কৰে তাক মিলিবাৰ্ছ কয় 1 millibar definition আমি চাইছিলো যে it is the force exerted on 1 gram of mass on a 1 square centimeter ঠিক আছে মানে এটা পাৰ্টিকুলাৰ যদি আপনি মাস এটা থাকে ধৰি লওক আপোনাৰ কিবা মাস অফ এয়াৰ আছে সেই মাস অফ এয়াৰে যদি আপোনালোকৰ ধৰক তাৰ যদি weight টো হয় 1 gram ঠিক আছে সো সেই 1 gram mass of air যদি আপোনালোকৰ 1 square centimeter যোনটো প্ৰেছাৰ দিব ঠিক আছে force per unit area প্ৰেছাৰ দিব that is known as 1 millibar ঠিক আছে তারপরে আমি চাইছিলো নরমাল প্রেসার যোনটো এয়ার প্রেসার হয় সি লেভেল যোনটো আমি ক্যালকুলেট করো ঠিক আছে ইট ইজ টেকেন টু বি লাইক you can say that is equivalent to a coulomb of mercury at 75 centimeter high মানে আপনি যদি মার্কিউরি ব্যারোমিটার যদি চাই মার্কিউরি যদি 75 centimeter আপনার হাইটত থাকে that is considered to be the normal air pressure ঠিক আছে so air pressure যোনটো হয় sea level that is taken as 76 centimeter মত ৰাখিব ঠিক আছে সো নরমাল ব্যারোমিটার যদি আপনি কি চাই মার্কিউরি 75 centimeter থাকে বাট যোনটো আপোনালোকৰ নরমাল প্ৰেছাৰ আমি যোনটো ক্যালকুলেট কৰোঁ আপোনালোকৰ মেট্ৰলজিষ্ট কিনি ইউজ কৰে that is calculated from the sea level আৰু হেতু যদি চাই এটো 76 centimeter high হয় ঠিক আছে বাট তাক যদি ইকুইভ্যালেন্টলি আপনি প্ৰেছাৰত কনভার্ট কৰে তেতিয়া 1013.25 or round of যদি কৰে 1013 মিলিবাৰ্ছ হয় প্ৰেছাৰটো তাৰপিছত আমি চাইছিলো about the variation of pressure যেনেকৈ প্ৰেছাৰ কি হয় ভাৰ্টিকেলি যদি আপনি চাই তেতিয়া আপোনাৰ for every 300 meter rise in height আপোনাৰ প্ৰেছাৰ কিমান ডিক্ৰিজ হয় 34 মিলিবাৰ্ছ কে কমি কমি গৈ থাকে ঠিক আছে তাৰপিছত আমি চাইছিলো যে ভাৰ্টিকেল প্ৰেছাৰ হয় এটো বহুত বেছি হয় হৰাইজন্টেল প্ৰেছাৰতকে কিন্তু ভাৰ্টিকেল প্ৰেছাৰটো যোনটো হয় এই গ্ৰেডিয়েন্ট ফোৰ্সটো যোনটো হয় প্ৰেছাৰ গ্ৰেডিয়েন্ট ফোৰ্স এটো কোনে বেলেন্স কৰে আপোনাৰ গ্ৰেভিটেশনাল ফোৰ্সে সো দুইটাই ইটো কেনসেল কৰে সেই কাৰণে কি হয় আপোনাৰ প্ৰেছাৰটো মেইনটেইন হৈ থাকে ঠিক আছে নেক্সট আমি হৰাইজন্টেল ডিস্ট্ৰিবিউশন অফ প্ৰেছাৰ চাইছিলো তাত আমি উইণ্ড ডাইৰেকশন ভেলোসিটি কথা পঢ়িছিলো আমি আইসোবাৰ্স প্লাগ চাইছিলো আইসোবাৰ্স প্লাগ যোনটা লাইন হয় যোনবিলাক আপোনালোকৰ ডিনোট কৰে ইকুৱেল প্ৰেছাৰছ ঠিক আছে তাৰপিছত আমি চাইছিলো about the pressure gradient তাৰপিছত আমি চালো ক্লোজলি স্পেসড আইসোবাৰ্স প্লাগৰ কথা চাইছিলো প্ৰেছাৰ বেল্টছ কিনি চাইছিলো প্ৰেছাৰ বেল্ট আমাৰ টোটাল 7টা আছে সো ইয়া যদি চাই আপোনালোকে ইকুৱেটৰিয়েল লো তাৰপিছত ওপৰত আমাৰ দুটা ধৰক যেনেকৈ ইয়াত দেখিছে সাবট্ৰপিক্যাল হাই প্ৰেছাৰ দুটা আছে আমাৰ এটা নৰ্থত আছে এটা সাউথত আছে তেনেকৈ আপোনাৰ সাবপোলাৰ লো প্ৰেছাৰ আছে নৰ্থত আছে সাউথত আছে আৰু হাই প্ৰেছাৰ দুটা আছে নৰ্থত আৰু সাউথত ঠিক আছে সো টোটাল মিলে 7টা বেল্ট হয় তাৰপিছত আমি চাইছিলো about this particular belts আমি এটাটাকে পঢ়িছিলো তাৰ বিষয়ে ঠিক আছে নেক্সট আমি চাইছিলো about this particular isobars তাৰপিছত আমি পঢ়িলো about the factors which control the pressure system তাৰ ভিতৰত আমি চাইছিলো কোৰিয়েলিছ ফোৰ্সৰ কথা ঠিক আছে আৰু এটা কথা মনত ৰাখিব আপোনালোকৰ কোৰিয়েলিছ ফোৰ্স কি হয় জিৰো হয় কোড ইকুৱেটৰ ঠিক আছে আমি এইখিনি বস্তু চাইছিলো আৰু কোৰিয়েলিছ ফোৰ্স কিহৰ লগত কিহৰ ওপৰত ডিপেন্ড কৰে কোৰিয়েলিছ ফোৰ্স ডিপেন্ডছ অন দা angle of latitude okay latitude over depend কৰে it means Coriolis force যোনটো হয় আমি যদি fcd ডিনোট কৰো is proportional to the angle of latitude তাৰ অৰ্থ কি হয় আপোনাৰ that means আপুনি যেতিয়া আৰ্থৰ যদি আপুনি হাই ল্যাটিটিউডছ প্লাগত যায় ঠিক আছে হাই ল্যাটিটিউড কোনখিনি হয় যেনেকৈ আপোনাৰ যদি 0 ডিগ্ৰী পৰা আপুনি ওপৰ পিনে যায় এতখিনি হাই ল্যাটিটিউডছ হয় সো যিমান আপুনি ওপৰলৈ যাব Coriolis force ইয়াত ম্যাক্সিমাম পাব ঠিক আছে ক'ত পাব পোলছ প্লাগত ইয়াত হক দুইটাতে কি হ'ব 90 ডিগ্ৰী সাউথ 90 ডিগ্ৰী নৰ্থ ইয়াত আপুনি কি পাব Coriolis force ম্যাক্সিমাম পাব আৰু মিনিমাম কোড হয় আপোনাকৰ ইকুৱেটৰত কি হয় Coriolis force is 0 fc is equal to 0 বুলি আমি ধৰো ঠিক আছে এটা চাওক ইকুৱেটৰত Coriolis force 0 হয় আৰু সেই কাৰণে কি হয় wind blows perpendicular to the isobars ঠিক আছে সো এটো বুজিবলৈ কাৰণে আমি এটো চাই লওঁ ঠিক আছে সো আমি প্ৰেছাৰ এণ্ড উইণ্ডত প্ৰথমতে আমি টাইপছ অফ উইণ্ডছ কিনি পঢ়িছিলো তাত আমাৰ প্ৰথম জিওষ্ট্ৰপিক উইণ্ড হয়
তাতে আমি এই পাৰ্টটো চাম চ' নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি হয় আপোনালোকক কৈছিলোঁ মই কোৰিয়েলিছ ফ'ৰ্চ কি হয় এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত মুভ কৰে ঠিক আছে চ' এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন মানে কোনপিনে হ'ব এনেকৈ মুভ কৰিব ৰাইট আৰু চাউদাৰ্ণ যোনটো হেমিস্ফিয়াৰ হয় তাত কি হয় আপোনালোকক ক্লকৱাইজ ঘূৰে এনেকৈ ৰাইট চ' এইটো ডাইৰেকশ্যনত হ'ব চ' এতিয়া যদি চাই আপোনালোকে ইয়াত ফৰ এক্সাম্পল যদি আপুনি ধৰি লয় দিছ দ্য হৰাইজণ্টেল প্ৰেছাৰ গ্ৰেডিয়েণ্ট ঠিক আছে এইটো ডাইৰেকশ্যনত আমি লৈছোঁ হৰাইজণ্টেল প্ৰেছাৰ গ্ৰেডিয়েণ্ট তাৰ এই অপজিট যোনটো প্ৰেছাৰ হ'ব that is exerted by the Coriolis force. So pressure gradient বা আপুনি ক'ব পাৰে যোনটো আমি it's kind of force okay আৰু ইয়াত যদি চাই Coriolis এটা force হয় so ইহঁতৰ যোনটো resultant হ'ব ইহঁত ক'ত হ'ব মাজত হ'ব কাৰণ ইহঁতৰ মাজত এংগল কিমান হয় 180 ডিগ্ৰী হয় ৰাইট ইহঁতৰ মাজত এংগল অফ সেপাৰেশ্যন কিমান হয় 180 ডিগ্ৰী হয় so Coriolis force কোনপিনে হ'ব resultant হ'ব সৰি যোনটো আপোনালোকৰ জিঅ'ষ্ট্ৰপিক উইণ্ডৰ ডাইৰেকশ্যন হ'ব সেইটো কোনপিনে হ'ব ৰিজাল্টেণ্ট মাজত হ'ব ৰিজাল্টেণ্ট মানে কি হয় ছাপ'জ যদি আপোনাৰ দুটা ধৰক এনেকৈ থাকে কম্পনেণ্ট থাকে যেনেকৈ আমি পঢ়িছিলোঁ আপোনাৰ 90 ডিগ্ৰী থাকিলে ৰিজাল্টেণ্ট কি হয় মাজৰটো হয় ৰাইট 45 ডিগ্ৰী যোনটো শ্লোপ হ'ব তেনেকৈ আপোনাৰ যদি 180 ডিগ্ৰী থাকে ডেট মিনছ এটা যদি ডাইৰেকশ্যন ফ'ৰ্চ হৈ পিনে হয় আনটা ইপিনে হয় তেতিয়া ৰিজাল্টেণ্ট কোনপিনে হ'ব এইটো ৰিজাল্টেণ্ট হ'ব ৰাইট ইহঁতৰ মাজৰ এংগল কিমান থাকিব এংগল অফ ছেপাৰেশ্যন 180 ডিগ্ৰী হয় আৰু ইণ্ডিভিজুৱেলি যদি চাই তেতিয়া 90 ডিগ্ৰী হয় এতিয়া চাওক কথাটো কেনেকুৱা যেনেকৈ ইয়াত যদি চাই আপোনালোকৰ PH আমি এই ডাইগ্ৰামটো এনেকৈ আঁকিছোঁ যেনিবা বেকাকৈ আপুনি এনেকৈ ভাবি লওক যে এটা ফ'ৰ্চ এইপিনে আছে চ' ৰিজাল্টেণ্ট কোনপিনে হ'ব এইপিনে হ'ব ৰাইট এইপিনে কি হৈছে এই ডাইৰেকশ্যনটোত ৰাইট চাইডে কি হৈছে বিকজ চাওক আমাৰ যোনটো Coriolis ফ'ৰ্চৰ হয় ডাইৰেকশ্যন সেইটো কোনপিনে হয় আপোনালোকৰ এইটো ডাইৰেকশ্যনত হয় ৰাইট সেইটো কাৰণে কি হ'ব আপোনাৰ যোনটো জিঅ'ষ্ট্ৰপিক উইণ্ডৰ ডাইৰেকশ্যন হয় এইপিনে হ'ব আৰু যদি চাই এই পইণ্টটোত যদি আমি কেলকুলেট কৰোঁ তেতিয়া Coriolis ফ'ৰ্চ এইখিনিতে কেনেকুৱা হ'ব আপোনালোকৰ ইয়াত যদি চাই ইহঁতৰ দুটা কম্পনেণ্ট আমি বনাই ল'ব পাৰোঁ তেনেকৈ PHটো যদি আমি ফ'ৰ্চ বুলি ধৰোঁ এটা ধৰক F1 বুলি ধৰোঁ PH ইকুৱেল টু F cos θ বুলি ধৰিছোঁ F sin θ বুলি ধৰিছোঁ ঠিক আছে কজ ধৰক চাইন ধৰক কথা নাই কাৰণ এইটো 180 ডিগ্ৰী এংগল হয় তেনেকৈ Cটো যদি আমি F2 বুলি ধৰোঁ F2টো যদি C হয় তেতিয়া আমি C কি বুলি লিখিব পাৰোঁ F cos θ লিখিব পাৰোঁ তেতিয়া যোনটো ৰিজাল্টেণ্ট ফ'ৰ্চ হ'ব আপোনালোকৰ সেইটো কোনপিনে হ'ব অবভিয়াছলি যোনটো ইয়াৰ মাজেদি হ'ব ৰাইট চ' V আপোনাৰ যোনটো ইয়াত দি আছে জিঅ'ষ্ট্ৰপিক উইণ্ডৰ যোনটো ডাইৰেকশ্যন হয় সেইটো কি হ'ব F হ'ব that is equal to F1 plus F2 so that means you can say resultant যোনটো হয় এইটো এই ডাইৰেকশ্যনত হ'ব আৰু তাৰ Coriolis ফ'ৰ্চৰ ডাইৰেকশ্যনটো এইপিনে হয় ৰাইট লেফ্ট টু ৰাইট এইপিনে যায় সেইকাৰণে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি হ'ব জিঅ'ষ্ট্ৰপিক উইণ্ডৰ ডাইৰেকশ্যন এইপিনে হ'ব আৰু এতিয়া যদি চাই এই দুডাল কি হয় আপোনাৰ আইচোবাৰ্ছ আছিলে এডাল 104 মিলিবাৰত আছে এডাল 704 মিলিবাৰত আছে আনডাল কি হয় 708 মিলিবাৰত আছে চ' ইহঁতৰ সেইকাৰণে যোনটো জিঅ'ষ্ট্ৰপিক উইণ্ডৰ ডাইৰেকশ্যন হয়তো কোনপিনে হ'ব লেফ্ট টু ৰাইট হ'ব চিমিলাৰলি চাউদাৰ্ণ হেমিস্ফিয়াৰ যদি চাই আপোনালোকে তেতিয়াহ'লে ছেইম আমাৰ কনচিডাৰেশ্যন সেইটোৱে ৰাখিছোঁ যে যোনটো জিঅ'ষ্ট্ৰপিক প্ৰেছাৰ যোনটো আপোনালোকৰ হৰিজণ্টেল গ্ৰেডিয়েণ্ট যোনটো প্ৰেছাৰ হয় ঠিক আছে এইটো ডাইৰেকশ্যন যদি ইপিনে হয় আৰু যদি আপুনি চাই Coriolisৰ ফ'ৰ্চৰ ইপিনে হ'ব তেতিয়া জিঅ'ষ্ট্ৰপিক উইণ্ড যোনটো হয় ডাইৰেকশ্যন চাউথত কোনপিনে হ'ব এইপিনে হ'ব এইপিনে কিয় হয় বিকজ আপোনালোকে জানে যে চাউথৰ ডাইৰেকশ্যনত কি হয় আপোনাৰ ক্লকৱাইজ ঘূৰে হয়নে চ' এইটো ডাইৰেকশ্যনত হ'ব এইকাৰণে অ'কে আৰু ইয়াতো যদি চাই আপোনালোকৰ কি হ'ব এই যোনটো ডাইৰেকশ্যন হ'ব আপোনালোকৰ জিঅ'ষ্ট্ৰপিক উইণ্ডৰ সেইটো কি হ'ব দে উইল বি পেৰেলেল টু দ্য আইচোবাৰ্ছ এই দুটা আইচোবাৰৰ লগত কি হয় পেৰেলেল হয় এইটো ডাইৰেকশ্যনত অ'কে চ' এইটো যদি হয় তেতিয়া কি হ'ব আপোনালোকৰ একচুৱেলি উইণ্ড চাৰ্কুলেশ্যন যোনটো হয় সেইটো বহুত কম হ'ব ঠিক আছে কাৰণ Coriolis ফ'ৰ্চৰ কাৰণে কি হয় আপোনালোকৰ উইণ্ড চাৰ্কুলেশ্যনটো চাইক্লনিক হৈ যায় বা ধৰক তাৰ স্পীডটো বাঢ়ি যায় বাট নৰ্মেলি যদি চাই জিঅ'ষ্ট্ৰপিক উইণ্ড যোনবিলাক আপোনাৰ ইকুৱেটৰত হয় দে ফ্ল' পেৰেলেল টু দ্য আইচোবাৰ্ছ এইটো কাৰণে কি হয় আপোনালোকৰ ইউ কেন চে একচুৱেলি এইটো এইকাৰণেও হয় কাৰণ আপুনি চাই যে ইয়াত দেখিছে যে প্ৰেছাৰ গ্ৰেডিয়েণ্ট আৰু Coriolis ফ'ৰ্চে ইটোক বেলেঞ্চ কৰি দিছে ঠিক আছে চ' সেইকাৰণে কি হয় আপোনালোকৰ উইণ্ডৰ ডাইৰেকশ্যনটো সদায় পেৰেলেল হয় টু দ্য আইচোবাৰ্ছ অ'কে চ' হোৱাট ইজ এক্সপেক্টেড যে আপোনালোকৰ সুধিব পাৰে এইটো কিয় হয় আপুনি ক'ব পাৰে এইটো বিকজ দ্যাট Coriolis ফ'ৰ্চ এণ্ড দ্য প্ৰেছাৰ গ্ৰেডিয়েণ্ট কেঞ্চেল ইচ আদাৰ অ'কে এণ্ড দেট ইজ ৱাই দ্য জিঅ'ষ্ট্ৰপিক উইণ্ডছ যোনবিলাক এনেকুৱা টাইপৰ উইণ্ডক কি কয় জিঅ'ষ্ট্ৰপিক উইণ্ড হয় উইণ্ড বুলি কয় ঠিক আছে আৰু এই উইণ্ডবিলাক ইউজুৱেলি যদি চাই 2 to 3 কিলোমিটাৰ আপোনাৰ ছাৰ্ফেচৰ ওপৰত ফ্ল' কৰে ঠিক আছে আৰু ইহঁতে সেইকাৰণে যদি চাই দে ফ্ল' পেৰেলেল টু দ্য আইচোবাৰ্ছ অ'কে এতিয়া আমি এইখিনি চাইছিলোঁ ক্লাছত এতিয়া আমি নেক্সট যোনটো উইণ্ড হয় সেইটো টাইপত আহোঁ এইটোক কয় আমি জেট ষ্ট্ৰীমছ চ' জেট ষ্ট্ৰীমছ যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকৰ জেট ষ্ট্ৰীমৰ কেইটামান ফিচাৰ্ছ পঢ়ি লওঁ প্ৰথমতে সিহঁতৰ নেচাৰ কেনেকুৱা হয় চাৰ্কামপোলাৰ হয় জেট ষ্ট্ৰীমবিলাক মানে কি দে আৰ ছিটুৱেটেড এৰাউণ্ড অৰ ইনহেবিটিং এৰাউণ্ড ওৱান অফ দ্য আৰ্থছ প'ল ডেট মিনছ আৰ্থৰ যোনটো নৰ্থ প'ল হয় বা আপোনাৰ চাউথ প'ল হয় চ' এই এৰিয়াটোতে ইউজুৱেলি যোনটো হয় তাতে কি হয় আপোনালোকৰ জেট ষ্ট্ৰীমবিলাক অৰিজিনেট হয় ঠিক আছে চ' জেট ষ্ট্ৰীমছ আৰ দ'জ উইণ্ডছ ডেট চাৰ্কল এৰাউণ্ড দ্য আৰ্থ উইথ প'লছ এট দেয়াৰ চেণ্টাৰ সিহঁতে প'লক চেণ্টাৰ বুলি ধৰি পেলাই এইপিনে চাৰিওপিনে ঘূৰি থাকে অ'কে
চ' চিমিলাৰলি ইয়াতো চাউথ পলটো এনেকৈ ঘূৰি থাকিব ঠিক আছে চ' এতিয়া নৰ্থ পলত যদি চাই আপোনাৰ কোনপিনে ঘূৰিব এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন ঘূৰিব ৰাইট চ' যেনেকৈ এইটো ক্লকৱাইজ হ'ল এণ্টি ক্লকৱাইজ কোনপিনে হ'ব এইপিনে ঘূৰিব আৰু তেনেকৈ চাউথ পলত যদি চাই আপোনালোকৰ কোনপিনে ঘূৰিব ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিব ৰাইট চ' ক্লকৱাইজ ডাইৰেকশ্যন কোনপিনে হ'ব আপোনালোকৰ এইপিনে আহি পেলাই এইটো ডাইৰেকশ্যনত যাব ৰাইট চ' দিছ ইজ ক্লকৱাইজ নেক্সট যদি জেট ষ্ট্ৰীমৰ কথা কওঁ জেট ষ্ট্ৰীমছ আৰ নেৰো এণ্ড কনচেনট্ৰেটেড বেণ্ডছ নেৰো বুলি কিয় কৈছোঁ বিকজ জেট ষ্ট্ৰীম যদি আপুনি চাই এটা ষ্ট্ৰীম ক'ৰ পৰা এটা বেণ্ড অফ এয়াৰ হয় চ' এটা পাৰ্টিকুলাৰ বেণ্ড অফ এয়াৰ যোনটো আপোনাৰ 50 to 100 কিলোমিটাৰছে হয় সিহঁতৰ ঠিক আছে যোনটো আপোনাৰ উইথ হয় সেইটো 50 to 150 কিলোমিটাৰছৰ উইথ হয় ঠিক আছে ইহঁত দুটা বেণ্ডৰ মাজত চ' দিছ উইণ্ডছ আৰ ডাইৰেক্টেড ঠিক আছে কনচেনট্ৰেটেড ক'ব পাৰে এণ্ড দ্য ষ্ট্ৰীম ইজ ডাইৰেক্টেড টুৱাৰ্ডছ দ্য এক্সিছ অফ দ্য so the air in the stream is directed towards the axis of the stream making it very narrow মেইনডাৰিঙৰ কথা কৈছে মেইনডাৰিং মানে কি হয় এই জেট ষ্ট্ৰীমছবিলাক খুব বেছি হাইলি মেইনডাৰ কৰে মেইনডাৰ যেনেকৈ আমি নদীৰ ক্ষেত্ৰত পঢ়িছিলোঁ নদীবিলাক এনেকৈ আহি পেলাই মেইনডাৰিং কৰে হয়নে চ' এই জেট ষ্ট্ৰীমবিলাকো তেনেকুৱা হয় আমি যেনেকৈ ধুনীয়াকৈ দেখিছোঁ তেনেকুৱা নহয় একচুৱেলি যদি আপোনালোকৰ জেট ষ্ট্ৰীমবিলাক কি হয় এনেকুৱাকৈ ৱেভি পেটাৰ্ণত যদি মেইনডাৰ কৰে এনেকৈ ঘূৰে পলৰ চাৰিওপিনে ঠিক আছে এনেকুৱা ডাইৰেকশ্যনত যদি ঘূৰে চ' দিজ আৰ ন'ন এজ ৰছবি ৱেভছ বুলি কয় তেতিয়া চ' যোনবিলাক জেট ষ্ট্ৰীমত খুব বেছি মেইনডাৰিং হয় চ' সেইবিলাক জেট ষ্ট্ৰীমক কি কয় দিজ আৰ ন'ন এজ ৰজি ৱেভছ অ'কে এনেকৈ পলৰ চাৰিওপিনে আৰ্থৰ চাৰিওপিনে মানে পলক চেণ্টাৰ বনাই সিহঁতে এনেকুৱা এটা ৰজি ৱেভছ মানে ৱেভি পেটাৰ্ণত ঘূৰে নেক্সট যদি চাওঁ দিজ আৰ আপাৰ ট্ৰপ'স্ফেৰিক জেট ষ্ট্ৰীমবিলাক কি হয় দে ফ্ল' জাষ্ট বিল' দ্য ট্ৰপ'প'জ চ' ট্ৰপ'প'জৰ জাষ্ট তলত ফ্ল' কৰে ডেট মিনছ আপুনি ক'ব পাৰে লোৱাৰ ষ্ট্ৰেট'স্ফিয়াৰ বা আপুনি আপাৰ ট্ৰপ'স্ফিয়াৰ ধৰক কৰে ঠিক আছে তাৰ উপৰি যদি চাই সেইকাৰণে আপোনাৰ যোনবিলাক আমাৰ ফ্লাইটবিলাক থাকে প্লেইনবিলাক থাকে এইবিলাক ট্ৰপ'স্ফিয়াৰ ওপৰত উৰে ঠিক আছে কাৰণ ট্ৰপ'প'জত হয় ট্ৰপ'প'জ কোনটো লেয়াৰ আছিলে ষ্ট্ৰেট'স্ফিয়াৰ আৰু ট্ৰপ'স্ফিয়াৰ মাজত যোনটো লেয়াৰ আছিলে ট্ৰপ'প'জ কওঁ ৰাইট চ' ট্ৰপ'স্ফিয়াৰ এইখিনি মানত উৰে ধৰক আপোনাৰ জেট ষ্ট্ৰীমবিলাক সেইকাৰণে ফ্লাইটবিলাক যদি প্লেইনবিলাক চাই সিহঁতে কি হয় লাইক লোৱাৰ টু আপাৰ মিডল ষ্ট্ৰেট'স্ফিয়াৰটো উৰে ঠিক আছে কাৰণ জেট ষ্ট্ৰীমৰ ৰাস্তাত প্লেইনবিলাক আহি গ'লে কি হ'ব প্লেইনবিলাকো উৰাই লৈ যাব সিহঁতে কাৰণ বহুত ভেলচিটি বহুত হাই হয় এনেকুৱা প্লেইনৰ ঠিক আছে তাৰপিছত জিঅ'ষ্ট্ৰপিক ষ্ট্ৰীমছ যদি চাই দ্য ডাইৰেকশ্যন অফ দ্য জেট ষ্ট্ৰীম ইজ পাৰ্পেণ্ডিকুলাৰ টু দ্য গ্ৰেডিয়েণ্ট ফ'ৰ্চ ঠিক আছে চ' ইউজুৱেলি যদি সিহঁতৰ নেচাৰবিলাক চাই জেট ষ্ট্ৰীমৰ যদি নেচাৰ চাই সেইবিলাকো জিঅ'ষ্ট্ৰপিক উইণ্ডৰ নিচিনাই হয় ডেট মিনছ সিহঁতৰ যোনটো ডাইৰেকশ্যন হয় ডেট ইজ ডাইৰেকশ্যন ইজ পাৰ্পেণ্ডিকুলাৰ টু দ্য গ্ৰেডিয়েণ্ট ফ'ৰ্চ মানে জেট ষ্ট্ৰীম যদি আপোনাৰ এইপিনে মুভ কৰিছে তাৰ ধৰিব পাৰে যে প্ৰেছাৰ গ্ৰেডিয়েণ্ট ইপিনে হয় কোৰিয়েলিছ ফ'ৰ্চ এইপিনে হৈ আছে চ' জেট ষ্ট্ৰীমৰ ডাইৰেকশ্যন কোনপিনে হ'ব ৰিজাল্টেণ্ট এইপিনে হ'ব চ' জেট ষ্ট্ৰীমক আপুনি জিঅ'ষ্ট্ৰপিক ষ্ট্ৰীমছ বুলিও ক'ব পাৰে আৰু তাৰপিছত যদি চাই জেট ষ্ট্ৰীমৰ আৰু কিছুমান ফিচাৰ যেনেকৈ they are bounded by low speed winds the winds surrounding jet streams are comparatively low velocity so jet streamer লগতে অন্যান্য কিছুমান উইণ্ডো ওচৰে পাজৰে লোকেল উইণ্ডছ বা তেনেকুৱা উইণ্ডবিলাকো যায় বাট কম্পেৰেটিভলি যদি চাই জেট ষ্ট্ৰীমৰ যদি 300 কিলোমিটাৰ হয় ধৰক স্পীড যদি হয় পাৰ আৱাৰ ঠিক আছে বাট তাতকৈ বেছি হয় চ' ইহঁতৰ কম্পেৰেটিভলি কম হ'ব 150 বা ধৰক 200 এনেকুৱা ৰেঞ্জত আহিব ঠিক আছে তাৰপিছত they are part of the upper level westerlies jet streams flow from the west to east in both the hemispheres and hence they are called westerlies or upper level westerlies কয় ঠিক আছে এতিয়া যদি চাই জেট ষ্ট্ৰীম মই আপোনালোকক দেখাইছিলোঁ কি হয় আপোনালোকক ৱেষ্টৰ পৰা ইষ্টলৈ মুভ কৰে এইটো ৱেষ্ট ডাইৰেকশ্যন এইটো ইষ্ট ডাইৰেকশ্যন ৱেষ্ট টু ইষ্ট মুভ কৰে ইয়াতো যদি চাই আপোনাৰ চাউদাৰ্ণ হেমিস্ফিয়াৰত কি হৈছে আপোনাৰ ৱেষ্ট টু ইষ্টে মুভ কৰিছে ৰাইট ইয়াত যদি চাই দিছ ইজ মুভিং ফ্ৰম ৱেষ্ট টু ইষ্ট ৰাইট চ' সেইটো কাৰণে আপুনি ক'ব পাৰে দিছ পাৰ্টিকুলাৰ জেট ষ্ট্ৰীমছ আৰ হোৱাট দে আৰ অলছ' westerlies upper level westerlies ক'ব পাৰে কাৰণ ৱেষ্টৰ পৰা অৰিজিনেট হয় সিহঁতে চ' these are some of the characteristics of jet streams এতিয়া যদি জেট ষ্ট্ৰীমৰ কথা আমি কওঁ মেজৰলি আমি তাত দুটা পাৰ্ট ডিভাইড কৰিব পাৰোঁ এটা কওঁ পাৰ্মানেণ্ট জেট ষ্ট্ৰীম এটা কয় টেম্পৰেৰী জেট ষ্ট্ৰীম চ' পাৰ্মানেণ্ট জেট ষ্ট্ৰীম দুটা আছে ইয়াৰ কথা আমি অলপ কেইটামান ক্লাছৰ আগতে আমি চাইছিলোঁ ছাবট্ৰপিকেল জেট ষ্ট্ৰীম বুলি কওঁ STJ ঠিক আছে আৰু এটা আছে প'লাৰ জেট ষ্ট্ৰীম আৰু টেম্পৰেৰী জেট ষ্ট্ৰীমৰ ভিতৰত যদি চাই ট্ৰপিকেল ইষ্টাৰ্লি জেট আৰু আফ্ৰিকান ইষ্টাৰ্লি জেট ষ্ট্ৰীম এটা আছে আৰু এটা সোমালি জেট ষ্ট্ৰীম বুলি কয় দিজ আৰ টেম্পৰেৰী ঠিক আছে মানে ছিজন টু ছিজন সিহঁতে উকাৰ কৰে তাৰপিছত নোহোৱা হৈ যায় কিন্তু যোনবিলাক ছাবট্ৰপিকেল আৰু প'লাৰ জেট ষ্ট্ৰীম হয় সেইটো পাৰ্মানেণ্ট হয় সদায় থাকে চ' ছাবট্ৰপিকেল জেট ষ্ট্ৰীমৰ কথা চাওঁ হওক ছাবট্ৰপিকেল জেট ষ্ট্ৰীম ইজ প্ৰডিউচ বাই আৰ্থছ ৰ'টেশ্যন কোৰিয়েলিছ ফ'ৰ্চ এণ্ড দ্য টেম্পাৰেচাৰ কণ্ট্ৰাষ্ট বিটুইন দ্য ট্ৰপিক এণ্ড দ্য ছাবট্ৰপিকেল ৰিজনছ চ' আমি চাইছিলোঁ আপোনালোকৰ যোনটো ইকুৱেটৰিয়েল ৰিজন হয় তাৰ ওপৰত যোনটো 35 ডিগ্ৰী হয় ঠিক আছে ইয়াত ছাবট্ৰপিকেল যোনটো আপোনালোকৰ জ'ন হয় আৰু ঠিক আছে চ' চামৱেৰ ইয়াত যদি চাই ট্ৰপিকেল এণ্ড ছাবট্ৰপিকেলৰ মাজত এই যোনটো জ'ন হয় ইয়াতে কি হয় আপোনালোকৰ এই ছাবট্ৰপিকেল জেট ষ্ট্ৰীমখিনি অৰিজিনেট হয় ঠিক আছে চ' ট্ৰপিকেল জেট ষ্ট্ৰীমৰ কথা যদি চাওঁ দে কানেক্টেড টু দ্য ইণ্ডিয়ান এণ্ড দ্য
আফ্ৰিকান সামাৰ মনচুনছ আৰু জেট ষ্ট্ৰীমবিলাক কি হয় ৱেষ্টৰ পৰা আহে যিহেতুকে ঠিক আছে ৱেষ্ট ডাইৰেকশ্যনৰ পৰা আহে ইপিনে যদি চাই ছাউদাৰ্ণ হেমিস্ফিয়াৰত এইপিনে আহিব ৰাইট আৰু নৰ্থাৰ্ণ হেমিস্ফিয়াৰত এনেকৈ এণ্টি ক্লকৱাইজ ঘূৰে চ' এই জেট ষ্ট্ৰীমবিলাক কি হয় আপোনালোকৰ ইহঁতে নিজৰ লগতে বহুতখিনি মইশ্চাৰ লৈ আহে ঠিক আছে মইশ্চাৰ লৈ আহোঁতে কি হয় আমাৰ ইণ্ডিয়াত ইহঁতে বৰষুণ দিয়ে ঠিক আছে চ' ইকুৱেটৰ ইণ্ডিয়াত এইখিনি ধৰক আছে ত' অবভিয়াছলি ইয়াত কি হ'ব ইণ্ডিয়ান মনচুনছৰ লগত জড়িত হয় এই ছাবট্ৰপিকেল জেট ষ্ট্ৰীমবিলাক তাৰপিছত প'লাৰ জেট ষ্ট্ৰীমৰ যদি কথা কওঁ polar front jet is produced by the temperature difference and is closely related to polar front. It determines the path and speed and intensity of the temperate cyclones. So, what rakibo? Tropical cyclones black je ahe, etu ka karne hai, etu likhilo pare apnaloke subtropical jet stream karne tropical cyclones ahe. A polar jet stream karne ki hoy apnalokor temperate cyclones ahe. Thik ase? Ami cyclones kini sam pisot disaster management ot ami gom pam je cyclone dui prokar hoy. Eta koy tropical cyclone আর এটা কয় টেম্পারেট সাইক্লোন ঠিক আছে সো সাবট্ৰপিকেল জেট ষ্ট্ৰীমৰ কাৰণে যোনটো সাইক্লোন আহে এইটো কি কয় ট্ৰপিকেল সাইক্লোন কয় কাৰণ ট্ৰপিকেল ৰিজনত আহে পোলাৰ ৰিজনত যোনটো আহে বা টেম্পাৰেট ৰিজনত যোনটো সাইক্লোন আহে এইটোক আমি কি কওঁ টেম্পাৰেট সাইক্লোন কওঁ আৰু সেইটো কিহৰ কাৰণে হয় ইট ইজ ডিউ টু দা পোলাৰ জেট ষ্ট্ৰীম তাৰপিছত আমাৰ পাৰ্মানেণ্ট দুটা হৈ গ'ল টেম্পৰেৰী দুটা আমি চাওঁ এতিয়া হ'ল যেনেকৈ ট্ৰপিকেল ইষ্টাৰ্লি জেট অৰ আফ্ৰিকান ইষ্টাৰ্লি জেট ষ্ট্ৰীম চ' ট্ৰপিকেল ইষ্টাৰ্লি জেট ষ্ট্ৰীম যোনটো হয় ইটছ এ ইউনিক এণ্ড ডমিনেণ্ট ফিচাৰ অফ দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ summer over southern Asia and northern Africa. So southern Asia and northern Africa temporary jet streams বিলাক আহে যেনেকৈ tropical easterly jet stream আহে আৰু এইবিলাক jet stream আপোনালোকৰ ক'ত লাই কৰে around 5 to 25 degree. So এইটো যোনটো এৰিয়া হয় somewhere here 5 to 10 0 to 5 degree I mean 5 to 20 degree যোনটো আপোনালোকৰ latitude হয় so northত ঠিক আছে so northত আহে মনত ৰাখিব not south okay so যোনটো আপোনালোকৰ tropical easterly jet stream হয় সেইটো ক'ত আহে সেইটো আপোনালোকৰ 5 to 20 degree যোনটো ল্যাটিটিউড হয় ইয়াত 5 ডিগ্ৰী পৰা যদি 20 ডিগ্ৰী লৈকে চাই এই ভিতৰত এই পাৰ্টটোত আহে ঠিক আছে চ' আৰু এইটো কি হয় আপোনালোকৰ ইউজুৱেলি ছামাৰত আহে মনত ৰাখিব আৰু নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আহে বিশেষকৈ নৰ্দাৰ্ণ আফ্ৰিকা আৰু ছাউদাৰ্ণ এছিয়াত টাচ কৰে নেক্সট যোনটো জেট ষ্ট্ৰীম হয় এইটোক সোমালি জেট ষ্ট্ৰীম কয় এইটো এটা টেম্পৰেৰী জেট ষ্ট্ৰীম হয় ইট অকাৰ্ছ ডিউৰিং দ্য ছামাৰ মান্থছ ছামাৰৰ সময়তে হয় অভাৰ নৰ্দাৰ্ণ মাডাগাস্কাৰ এণ্ড দ্য কোষ্ট অফ সোমালিয়া সোমালি জেট ষ্ট্ৰীম সেইকাৰণে কয় বিকজ সোমালিৰ ওচৰত অৰিজিনেট হয় দিছ জেট ইজ মোৰ ইণ্টেন্স ফ্ৰম জুন টু আগষ্ট চ' জুনৰ পৰা আগষ্টলৈকে কি হয় এনেকুৱা জেট ষ্ট্ৰীমবিলাক বহুত ইণ্টেন্স হয় অ'কে চ' ছামাৰত হয় সেইকাৰণে টেম্পৰেৰী হয় উইণ্টাৰত নোহোৱা হয় যিহঁতে নেক্সট আমি চাম ইয়াত জেট ষ্ট্ৰীমখিনি আপুনি চাব পাৰে যেনেকৈ ইয়াত চাওক আমি ছাবট্ৰপিকেল জেটৰ কথা কৈছিলোঁ STJ ঠিক আছে চ' ৱেষ্টাৰ্ণ ডাইৰেকশ্যনৰ পৰা ইনভলভ হয় এইটো ডাইৰেকশ্যনত আহে আপোনালোকৰ আৰু যদি চাই ছাবট্ৰপিকেল জেট ষ্ট্ৰীম এনেকৈ পৃথিৱী এনেকৈ আহিব আহি পেলাই এনেকৈ ঘূৰি যায় সিহঁতে ৰাইট চ' চেম ৱেষ্ট ডাইৰেকশ্যনৰ পৰা আহে তাৰপিছত যোনটো আপোনালোকৰ প'লাৰ জেট হয় প'লাৰ জেটটো ক'ত হয় আপোনালোকৰ প'লাৰ ৰিজনত হয় ঠিক আছে তেনেকৈ ইয়াতো যদি চাই চাউথ প'লত ইয়াত আছে আৰু যদি তাৰপিছত আমি বাকী সোমালি জেটৰ কথা কওঁ এইটো টেম্পৰেৰী জেট হয় এইপিনে আহে ঠিক আছে দিছ ইজ মেস্কাৰিন হাই এটা হাই প্ৰেছাৰ ৰিজন হয় ৱেষ্টাৰ্লিজবিলাক এইপিনেও যায় ৱেষ্ট ডাইৰেকশ্যনৰ পৰা আহে আকৌ চাউথ ইষ্ট যোনবিলাক ট্ৰেড উইণ্ড হয় এইখিনি হয় চাউথ ৱেষ্ট মনচুন হৈ পেলাই যায় সোমালি জেটখিনিয়ে ইণ্ডিয়ালৈ আহে আকৌ চাউথ ৱেষ্ট মনচুন হয় তাৰ উপৰি যদি চাই চাউথ ইষ্ট ট্ৰেড উইণ্ডছ এইপিনে হয় চাউথ ইষ্ট ডাইৰেকশ্যনৰ পৰা আহে ঠিক আছে আৰু এইবিলাক চেল বুলি কয় এতিয়া যেনেকৈ এটমস্ফিয়াৰ যদি আমি পিছত পঢ়িম আৰু আগলৈ তেতিয়া আপুনি চাব বেলেগ বেলেগ চেলছ অৰিজিনেট হয় এইটো প'লাৰ চেল কয় ঠিক আছে যেনেকৈ এইটো ধৰক ইয়াত যদি চাই আপোনালোকে এইটো ফেৰেল চেল বুলি কয় নৰ্থত হোৱাৰ কাৰণে নৰ্দাৰ্ণ ফেৰেল চেল কয় ঠিক আছে চ' দিছ কাইণ্ড অফ চেল মানে এইবিলাক চাৰ্কুলেশ্যন একচুৱেলি এটমস্ফিয়াৰিক চাৰ্কুলেশ্যন হয় ঠিক আছে চ' এইটো ডাইৰেকশ্যনত হয় তাৰপিছত এইটো যদি চাই এইটো ডাইৰেকশ্যনত হয় ৰাইট আকৌ এইটো উল্টা ডাইৰেকশ্যনত হ'ব এইটো হেডলি চেল কয় ফেৰেল চেলৰ পিছত কি হয় একদম ওপৰত কি থাকে প'লাৰ চেলৰ তলত থাকে ফেৰেল চেলৰ তলত থাকে হেডলি চেল তেনেকৈ ইয়াতো যদি চাই চেম প'লাৰ চেল প্ৰথম আহিব তাৰপিছত ফেৰেল চেল আহিব তাৰপিছত হেডলি চেল আহে ঠিক আছে চাউথত হোৱাৰ কাৰণেতো চাউদাৰ্ণ বুলি কৈছে নেক্সট আমি চাম এবাউট দ্য জেনেৰেল circulation of the atmosphere ঠিক আছে so pattern of planetary wind depends on planetary wind বিলাক আহে তো কি বস্তুৰ ওপৰত ডিপেন্ড কৰে obviously latitude ওপৰত ডিপেন্ড কৰে latitudinal variation of atmospheric heating so latitudinal variation কিহৰ কাৰণে আহে due to atmospheric heating ঠিক আছে তাৰপিছত ইমাৰ্জেন্স অফ প্ৰেছাৰ বেল্টৰ কাৰণে আপোনালোকৰ প্লেনেটাৰী উইণ্ডৰ ডাইৰেকশ্যন চেঞ্জ হ'ব পাৰে মাইগ্ৰেশ্যন অফ বেল্ট আপোনালোকে জানে যেতিয়া আপোনালোকৰ ITCZ মই পঢ়াইছিলোঁ মই কৈছিলোঁ যে ছানৰ যোনটো এপ্ৰেণ্ট পাথ হয় এইটো কি হয় আপোনালোকৰ শ্বিফ্ট হৈ থাকে যেনেকৈ ছামাৰত যদি চাই আপোনালোকৰ ইকুৱেটৰ আৰু ট্ৰপিক অফ কেঞ্চাৰৰ ওচৰত থাকে আৰু যদি চাই আপোনালোকৰ উইণ্টাৰত কি হয় আপোনালোকৰ ছানৰ যোনটো ডাইৰেকশ্যন হয় ঠিক আছে মুভমেণ্টটো সেইটো কি হ'ব ট্ৰপিক অফ কেপ্ৰিকৰ্ণত আহে তেনেকৈ ডিষ্ট্ৰিবিউশ্যন অফ কণ্টিনেণ্টছ অফ আৰু অ'চিয়ানছৰ ওপৰত ডিপেণ্ড কৰে এটমস্ফিয়াৰ চাৰ্কুলেশ্যন আৰু ৰোটেশ্যন অফ আৰ্থৰ ওপৰত ঠিক আছে The pattern of the movement of the planetary wind is called the general circulation of the atmosphere. The general circulation of the atmosphere also sets in motion the ocean water circulation.
সো এটমস্ফিয়াৰিক সাৰ্কুলেশ্যন হোৱাৰ কাৰণে কি হৈছে আমাৰ পৃথিৱীৰ যোনখিনি ওশেনছ হয় ওশেনবিলাক আপোনালোকে জানে যে ঠাণ্ডা পানীখিনি কি হয় গৰম জেগালৈ আহে ইকুৱেটৰিয়েল ৰিজনলৈ আহে ইকুৱেটৰৰ পৰা পানীখিনি কি হয় আপোনালোকৰ ঠাণ্ডা জেগালৈ যায় ঠিক আছে সো এইটো এটা কি হয় এটা বেল্ট প্ৰডিউচ কৰে মানে এনেকৈ যাব এইখিনি ঘূৰি ঘূৰি আকৌ ঠাণ্ডা হ'ব আকৌ আহিব আকৌ এনেকৈ ওপৰলৈ যাব এটা বেল্ট টাইপৰ হৈ যায় সো এইটো কি কয় ওশেনিক সাৰ্কুলেশ্যন বুলি কয় ঠিক আছে এইটো আপোনালোকৰ আৰ্থৰ ক্লাইমেট ইম্পেক্ট কৰে এতিয়া চাওক আমি চেলখিনিৰ কথা অলপমান চাই লওঁ সো পোলাৰ চেল ক'ত হয় পোলাৰ এৰিয়াত পায় ৰাইট ইয়াতো পাব আপুনি ইয়াতো পাব ইয়াত যদি চাই আপোনালোকে উইণ্ডৰ যোনটো ডাইৰেকশ্যন হয়তো কি হয় পোলৰ পৰা কি হয় উইণ্ডটো হাই প্ৰেছাৰ জোন যিহেতুকে হয় আপোনাৰ কি হ'ব হাই প্ৰেছাৰৰ পৰা আপোনালোকৰ যোনটো আপোনালোকৰ ল' প্ৰেছাৰ জোন হয় তালৈ যাব ঠিক আছে ইন দিছ ডাইৰেকশ্যন তেনেকৈ ফেৰেল চেল যদি চাই এইটো মিড লেটিটিউড চেল বুলিও কয় ইয়াত কি হয় আপোনালোকৰ ইয়াত এনেকৈ চাৰ্কুলেট হয় এয়াৰটো অ'কে তেনেকৈ যদি চাই নেক্সটটো যোনটো হ'ল এইটো হ'ল হেডলি চেল চ' এটা কথা মনত ৰাখিব এই চেলৰ দুটা চেল যেতিয়া ওচৰত থাকে ন সিহঁতৰ ডাইৰেকশ্যন কেতিয়াও সমান নহয় কাৰণ নহ'লে চেল নহ'ব ইহঁতে কাৰণ এটা যদি চাই আমি ফ্ৰণ্টলাইচিছ পঢ়িম পিছত চ' ক্লাউড পঢ়োঁতে পঢ়িম চ' এটা এয়াৰ মানে এইপিনে মুভ কৰি আছে ধৰক এইটো ডাইৰেকশ্যনত আৰু এই এয়াৰটো যদি চাই এইটো কি হৈছে এইটো ডাইৰেকশ্যন মুভ কৰি আছে অ'কে তেনেকৈ এইটো ডাইৰেকশ্যন যদি চাই ইয়াত কনভাৰ্জ হৈ আছে এইখিনি জোন অফ কনভাৰ্জেঞ্চ হ'ব আৰু ইয়াত কি হৈছে জোন অফ ডাইভাৰ্জেঞ্চ হৈ আছে আঁতৰি গৈ আছে ন দুটা ইয়াত কি হৈছে দুটা ভিতৰত সোমাই গৈছে চ' দিছ ইজ জোন অফ কনভাৰ্জেঞ্চ অ'কে তেনেকৈ এইটো এৰিয়া কি হয় ইকুৱেটৰিয়েল এৰিয়া হয় চ' এইটো ডলড্ৰাম বুলি কওঁ আমি ইকুৱেটৰিয়েল যোনটো ল' প্ৰেছাৰ বেল্ট হয় ITC য'ত থাকে ঠিক আছে চ' এইটো ল' প্ৰেছাৰ জোন হয় সেইকাৰণে কি হ'ব আপোনালোকৰ উইণ্ডখিনি আকৌ তেনেকৈ হাইটো ল' প্ৰেছাৰলৈ যাব আকৌ ঠাণ্ডা হ'ব আকৌ আহিব আকৌ হাই প্ৰেছাৰ জোনত যাব আকৌ ল' প্ৰেছাৰ জোনলৈ যাব চ' এনেকৈ এইটো মুভমেণ্ট কৰি থাকে ঠিক আছে চ' দিজ আৰ what they are different kinds of cells so cells are defined হয় based on the movement of the wind and the atmospheric circulation okay এতিয়া উইণ্ডৰ ডাইৰেকশ্যন কেইটা চাওঁ আহক ৱেষ্টাৰ্লি উইণ্ডছখিনি কেনেকুৱা ৱেষ্টৰ পৰা অৰিজিনেট হয় চ' এই উইণ্ডখিনি কেনেকুৱা আপোনালোকৰ ৱেষ্টৰ পৰা ইষ্টলৈকে মুভ কৰে ইয়াত যেতিয়া আপোনালোকৰ কি হয় চাউথ ইষ্টাৰ্লি উইণ্ডছখিনি ক'ৰ পৰা আহে চাউথ ইষ্টাৰ্লি কৈছে মানে কি চাউথ ইষ্টৰ পৰা আহিব এইটো ডাইৰেকশ্যনৰ পৰা আহিব ৰাইট চাউথ ইষ্ট ডাইৰেকশ্যনৰ পৰা আহে এনেকৈ সিহঁতে চাৰ্কুলেট কৰে অ'কে তেনেকৈ যদি চাই নৰ্থ ইষ্টাৰ্লি উইণ্ডখিনি কি হয় আপোনালোকৰ নৰ্থ ইষ্ট ডাইৰেকশ্যনৰ পৰা আহিব এইপিনৰ পৰা আৰু এনেকৈ সিহঁতে চাৰ্কুলেট কৰে এটমস্ফিয়াৰটো ওপৰলৈ যায় ঠাণ্ডা হয় আকৌ তললৈ আহে গৰম হয় এনেকৈ ঘূৰে তেনেকৈ ৱেষ্টাৰ্লিজবিলাক যদি চাই অনলি যোনখিনি ৱেষ্টাৰ্লি হয় চ' সেইখিনি কি হয় আপোনালোকৰ ৱেষ্ট ডাইৰেকশ্যনৰ পৰা আহিব ঠিক আছে ৱেষ্টৰ পৰা আহে আৰু এইখিনি কি হয় ওপৰলৈ যায় আকৌ ঠাণ্ডা হয় এনেকুৱা হয় অ'কে এণ্ড দিছ গোজ অন চ' এইটো কি হয় আপোনালোকৰ দিয়াৰ ডিফাৰেণ্ট চেলছ এতিয়া আমি এটা এটাকৈ চাই যাওঁ হেডলি চেল কাক কয় ঠিক আছে এইটো চাওক দ্য এয়াৰ এট দ্য ITC জেন ৰাইজেছ বিকজ অফ দ্য কনভেকশ্যন কাৰেণ্টছ চ' যোনটো আপোনালোকৰ ইকুৱেটৰিয়েল এৰিয়া এতিয়া ছাপ'জ এতিয়া ইকুৱেটৰিয়েল ৰিজনটো বুজাবলৈ কাৰণে আঁকিছোঁ ইয়াত গৰম হ'লে কি হয় বতাহখিনি ৰাইজ কৰে এনেকৈ ৰাইট এণ্ড বিকজ অফ দ্য কনভেকশ্যন কাৰেণ্টছ কজ বাই ল' প্ৰেছাৰ চ' ইয়াত কি হ'ব আপোনালোকৰ গৰম হোৱাৰ কাৰণে এইটো ল' প্ৰেছাৰ হ'ব ল' প্ৰেছাৰ হ'লে কি হ'ব বতাহখিনি উৰিব এনেকুৱা হয়নে চ' এনেকৈ উৰিব বতাহখিনি আৰু সিহঁতে কি হ'ব আকৌ ওপৰলৈ গ'লে ঠাণ্ডা হৈ যাব আকৌ তললৈ আহিব এতিয়া কি হৈ যাব ঠাণ্ডা হ'লে আকৌ বতাহখিনি কি হয় হেভি হৈ যায় আকৌ তললৈ আহে আকৌ গৰম হয় আকৌ ওপৰলৈ উৰে চ' ইয়াতো যদি চাই এনেকুৱা এটা চাৰ্কুলেশ্যন আপুনি পাব এটমস্ফেৰিক চাৰ্কুলেশ্যন অ'কে ইয়াত যদি চাই দ্য ল' প্ৰেছাৰ ইন টাৰ্ণ occurs due to high insolation winds from the tropics converge at the low pressure zone ঠিক আছে চ' এইটো হ'ল আপোনালোকৰ হেডলি চেল চ' হেডলি চেলত কি হয় এয়াৰ ৰাইজ কৰে আপোনালোকৰ ডিউ টু ল' প্ৰেছাৰ আকৌ ল' প্ৰেছাৰ হোৱাৰ কাৰণে কি হয় আপোনালোকৰ ওপৰলৈ যাব আকৌ কি হ'ব লাহে লাহে এইখিনি ঠাণ্ডা হ'ব ঠাণ্ডা হৈ আকৌ কি হ'ব এতিয়া হেভি হ'ব নামি আহিব দ্য winds from the tropics converge at the low pressure zone the converged air rises along with the convective cell it reaches at the top of troposphere so কিমানটো altitudeলৈকে উৰে সিহঁতে around 14 kilometers altitudeলৈকে উৰে ঠিক আছে and move towards the poles this accumulation of the air at 30 degree north and south latitude এই accumulationটো যে হয় এইটো কি হয় 0 পৰা আপুনি ক'ব পাৰে 30 ডিগ্ৰী যোনটো আপোনাৰ ধৰক আপুনি নৰ্থ এইপিনে 30 ডিগ্ৰী চাউথ ধৰি লৈছোঁ ঠিক আছে চ' সিহঁতে কি হয় এইপিনে ধৰক পোলছ আছে ন এইপিনে পোলছ এনেকৈ আঁকি ল'ব পাৰে আপুনি যদি আমি এটা ফ্লেট লাইনত আঁকি লওঁ এনেকুৱা হ'ব দেখাত চ' 0 ডিগ্ৰীটো কি হয় আপোনাৰ ইকুৱেটৰ হ'ব ইকুৱেটৰ পৰা কি হয় এয়াৰটো এইপিনে পলৰ পিনে মুভ কৰিছে দেখিছেনে এইটো ডাইৰেকশ্যনটো চাওক কোনপিনে হয় টুৱাৰ্ডছ দ্য পোলছ এইপিনে যদি চাই টুৱাৰ্ডছ দ্য পোলছ এই পোল যিকোনো হ'ব পাৰে নৰ্থ পোল হ'ব পাৰে চাউথ হ'ব এইটো অবভিয়াছলি নৰ্থ আঁকিছোঁ যদি এইটো কি হ'ব আপোনাৰ নৰ্থ পোল হ'ব আৰু এইটো যদি চাউথ ডাইৰেকশ্যন হয় এইটো কি হ'ব চাউথ পোল হ'ব এতিয়া যদি চাই এনেকুৱা হয় ঠিক আছে চ' 0 to 30 ডিগ্ৰীৰ ভিতৰত সিহঁতে এনেকৈ ৰাইজ কৰে তাৰপিছত down below near the land surface the air flows towards the equator as easterlies এতিয়া আপুনি চাওক যেতিয়া সিহঁতে প্ৰথমতে ৰাইজ হৈছে এনেকৈ উৰিছে কিন্তু এট দ্য চেম টাইম যেতিয়া ঠাণ্ডা হৈ তললৈ নামি আহিব তেতিয়া আপোনাৰ কি হ'ব এই ডাইৰেকশ্যনটোত আহিব সিহঁতে হয়নে চ'
এইবিলাক উইণ্ডক আমি কি কওঁ ইষ্টাৰ্লি উইণ্ড বুলি কওঁ ঠিক আছে চ' চাওক এতিয়া যেনেকৈ এই উইণ্ডছখিনি যদি চাই একচুৱেলি সিহঁতৰ ডাইৰেকশ্যন যদি চাই আপোনালোকে প্লেনত নৰ্থ ইষ্ট ডাইৰেকশ্যন ঠিক আছে চ' আপুনি যদি এনেকৈ আঁকি লয় বুজিবলৈ কৈছোঁ সিহঁতৰ ডাইৰেকশ্যনটো এইটো যিটোকে 2D আঁকি আছোঁ সেইটোৰ কাৰণে অকণ দেখাবলৈ দিগদাৰী হয় বাট মনত ৰাখিব ইহঁতে এই উইণ্ডখিনি যোনখিনি নামি আহিছে ন এইখিনি পিছত ইষ্টৰ ডাইৰেকশ্যনটো পিনে যাব মানে এইপিনে ঠিক আছে এইপিনে আহি চিধা গ'লেতো চাউথ হ'ব চিধা নাযায় ইহঁতে এইখিনি আকৌ এইপিনে যায় ন এইটো ডাইৰেকশ্যনত কি হয় অৰিয়েণ্ট হয় চ' এইবিলাক ইষ্টাৰ্লি বুলি ক'ম অ'কে এণ্ড ছাচ যদি চাই the easterlies from either side of the equator converge in the ITCZ. Such circulation of the surface upwards in the vice versa are called cells. Such cells in the tropics are called Hadley cell. ঠিক আছে আমি এটা ডাইৰেকশ্যন আছে আই থিংক ইয়েছ ইয়াত আপুনি চাব পাৰে কেনেকুৱা হয় ঠিক আছে এইটো ডাইৰেকশ্যন আছে আৰু এইটোতো চাব পাৰে আপোনালোকে এতিয়া চাওক যেনেকৈ মই ইয়াত দেখাই আছোঁ হেডলি চেল পঢ়ি আছোঁ ন আমি চ' এনেকৈ যদি আমি চাওঁ তেতিয়া কি হয় আপোনালোকৰ প্ৰথমতে যোনখিনি ইয়াত ইণ্টেন্স হিটিং হ'ব তাৰ কাৰণে কি হ'ব এয়াৰ ৰাইজ হ'ব এয়াৰ ৰাইজ হোৱাৰ পিছত এটা পাৰ্টিকুলাৰ হাইটত যোৱাৰ পিছত কি হ'ব 30 কিলোমিটাৰ্ছমান হাইটত যোৱাৰ পিছত এইখিনি কি হ'ব ঠাণ্ডা হৈ যাব আকৌ ইহঁতে কি কৰিব তললৈ নামি আহিব চ' যেতিয়া এইবিলাক নামি আহে তেতিয়া কি হয় উইণ্ডখিনি এইটো ডাইৰেকশ্যনটো যায় এইটো ডাইৰেকশ্যনটো যায় এইটো ডাইৰেকশ্যনটো যায় ৰাইট চ' এইটো ডাইৰেকশ্যন যদি যায় ইষ্টৰ পৰা গৈ আছে ন উইণ্ডখিনি এনেকৈ ভাবকচোন আপুনি ইষ্ট ডাইৰেকশ্যন হয় যিহেতুকে এইটো ৰাইট এইটো নৰ্থ হয় এইটো ৱেষ্ট হয় এইটো চাউথ হয় সেইকাৰণে আপুনি এই উইণ্ডখিনিকে আমি যদি ইয়াত দেখাওঁ চাওক ইয়াত নৰ্থ ইষ্টাৰ্লি উইণ্ড হয় নৰ্থ ইষ্টৰ পৰা আহিছে কাৰণে নৰ্থ ইষ্টাৰ্লি উইণ্ড বুলি আপুনি ক'ব পাৰে ঠিক আছে কাৰণ ইয়াতোতো চেল আছে এই চেলটোৰ পৰা যোনটো উইণ্ড এনেকৈ এইটো ডাইৰেকশ্যন আহিব মানে এইটোত মই বুজাইছোঁ ইয়াত ঠিক আছে চ' দিছ ইজ নৰ্থ ইষ্টাৰ্লি উইণ্ড ঠিক আছে চ' এইটো চলি থাকে আৰু এই যোনটো ক্ল'জ চাৰ্কুলেশ্যন হয় বা ক্ল'জ চেল এটা ফৰ্ম হ'ল দিছ ইজ নন ইজ হেডলি চেল হেডলি চেল সদায় ট্ৰপিকেল চেল বুলিও কয় চ' ট্ৰপিকেল ৰিজনত মানে ফৰ্ম হয় নেক্সট যদি আমি চাওঁ এইটো কি হয় আপোনালোকৰ ফেৰেল চেল ফেৰেল চেল ক'ত হয় আপোনালোকৰ মিড লেটিটিউডছবিলাকত হয় এই ডাইগ্ৰামটো চালে গম পাব ফেৰেল চেল ক'ত হৈছে আপোনালোকৰ ইয়াছ অফ মিড লেটিটিউড চেল বুলি কয় কাৰণ কিয় এইটো এৰাউণ্ড 30 to 35 ডিগ্ৰী যোনটো হয় এইটো মিড লেটিটিউড হয় চ' আমি অলপ আগতে কৰিছিলোঁ হৰ্চ লেটিটিউড বুলি কয় আপোনাৰ ৰাইট চ' এইকেইটা লেটিটিউডৰ মাজত হয় যিহেতুকে সেইকাৰণে তাক মিড লেটিটিউড চেল বুলি কয় ফেৰেল চেলক ঠিক আছে ইয়াত কি হয় আপোনালোকৰ চাৰ্কুলেশ্যন অফ দ্য সিংকিং এটা চাওক ইন দ্য মিডল লেটিটিউডছ দ্য চাৰ্কুলেশ্যন ইজ ডেট of the sinking cold air that comes from the poles and the rising warm air that flows from the subtropical high. So, the sinking air ক'ৰ পৰা আহিব sinking মানে heavy air টো ক'ৰ পৰা আহিব আপোনালোকৰ ইয়াৰ পৰা আহিছে subtropical পলৰ পৰা আহিছে হয়নে ঠাণ্ডাৰ জেগাৰ পৰা আহিছে আৰু এইখিনি কি হয় আপোনালোকৰ পিছত আকৌ যেতিয়া গৰম হৈ যায় ইয়ালৈ আহিলে তেতিয়া কি হয় আপোনালোকৰ মানে ঠাণ্ডা এয়াৰখিনি সেটেল হৈ যায় আকৌ কি হয় গৰম হৈ যায় আপোনাৰ ৰাইট চ' এতিয়া দুটা এয়াৰ আহি আছে চাওক এটা এয়াৰ আপোনাৰ যদি চাই এইপিনৰ পৰা আহি আছে এইটো ক'ৰ পৰা আহিছে আপোনালোকৰ subtropical পলৰ পৰা আহি আছে subtropical polar region কোনটো হয় এইটো হয় ইয়াৰ পৰা অৰিজিনেট হৈছে চ' subtropical polar regionৰ পৰা আহিছে আৰু এটা এই তলৰ বিন্দু যে আছে ইয়াত মই ইয়াত আঁকি দেখাইছোঁ এইটো ক'ৰ পৰা আহিছে আপোনালোকৰ দিছ ইজ কামিং ফ্ৰম দ্য subtropical high pressure belt অ'কে ঠিক আছে আৰু ইয়াত যদি চাই ইহঁতে মিলি পেলাই কি হয় দে ফৰ্ম আনাদাৰ চেল which is known as Ferrel cell অ'কে চ' এই উইণ্ডৰ ডাইৰেকশ্যন যদি চাই এই বস্তুটো এনেকুৱাকৈ আহি আছে ইন দিছ ডাইৰেকশ্যন আৰু এটা উইণ্ড এইপিনে আহি আছে এনেকৈ ধৰি ল'ব পাৰে ঠিক আছে চ' এইটো যিটোকে আপুনি ক'ব পাৰে এই উইণ্ডটো কি হয় ক'ল্ড উইণ্ড হয় পিছত আহি ছেটেল হৈ যায় গৰম হয় আকৌ এইটো কি হ'ব ৰাইজ হৈ যায় ঠিক আছে আকৌ ঠাণ্ডা হয় আকৌ গৰম হয় গৰম হ'লে ৰাইজ হৈ যায় আকৌ ঠাণ্ডা হয় এনেকৈ চলি থাকে মানে ঠাণ্ডা বতাহৰ লগত কণ্টেক্ট আহিলে সিহঁতে ঠাণ্ডা হৈ যায় চ' এই চেলটোক কি কয় ফেৰেল চেল বা মিড লেটিটিউড চেল কয় তাৰপিছত আছে আপোনাৰ পলাৰ চেলত কি হয় এটা পলাৰ লেটিটিউডছ দ্য কোল্ড এয়াৰ যোনটো ডেন্স এয়াৰ হয় ইট ছাবচাইড নিয়াৰ দ্য পোলছ এণ্ড ব্ল'জ টুৱাৰ্ডছ দ্য মিডল লেটিটিউড এজ দ্য পলাৰ ইষ্টাৰ্লিজ ঠিক আছে ইয়াত চাওক এইখিনি পলাৰ চেল কয় চ' পলাৰ চেলত কি হয় আপোনালোকৰ পলাৰ চেলত যদি চাই আপোনালোকে এই যোনখিনি ঠাণ্ডা বতাহ হয় এইখিনি কি হয় হেভি হয় ছেটেল হৈ যায় ইয়াত ঠিক আছে আৰু এট দ্য ছেইম টাইম যদি চাই ইয়াৰ পৰা যোনখিনি আপোনালোকৰ বতাহ আহি থাকে ঠিক আছে এইটো ৱাৰ্ম এয়াৰ হয় চ' এইখিনি আকৌ কি হয় গৰম কৰি দিয়ে আৰু এই ঠাণ্ডা বতাহখিনি আকৌ গৰম হৈ ওপৰলৈ ৰাইজ কৰে আকৌ কি হয় ইয়াত যেতিয়া পল এৰিয়াত আকৌ এক্সট্ৰিম ঠাণ্ডা হৈ যিহেতুকে আকৌ ইয়াত নামি যায় এণ্ড দিছ কিপছ অন গোয়িং ঠিক আছে চ' ইয়াত আৰু এটা চেল ফৰ্ম হয় উইচ ইজ পলাৰ চেল বুলি কওঁ ঠিক আছে চ' পলাৰ চেলৰ কথা আমি চালোঁ তাৰপিছত These three cells set the pattern for general circulation of atmosphere. আমি যে circulation of atmosphere ক'লোঁ এইটো এই তিনিটা ইয়াৰ কাৰণে হয় চ' আপোনালোকে চব মনত ৰাখিব নালাগে জাষ্ট নামকেইটা মনত ৰাখক ট্ৰপিকেল চেল যিহেতুকে আপোনালোকৰ হেডলি চেল ট্ৰপিকেল চেল বুলি কয় কাৰণ ট্ৰপিকেল ৰিজনত অৰিজিনেট হয় তাৰপিছত আপোনালোকৰ ফেৰেল চেলটো যোনটো হয়তো মিড লেটিটিউডত অৰিজিনেট হয় কাৰণে ঠিক আছে তাক ফেৰেল চেলক মিড লেটিটিউড চেলো কয়
আৰু পোলাৰ চেলটো নামতে গম পায় পোলাৰ এৰিয়াত পোলাৰ হাই প্ৰেছাৰ জোনত এইটো অৰিজিনেট হয় সেইকাৰণে তাক পোলাৰ চেল বুলি কয় ঠিক আছে চ' এই তিনিটা চেলৰ কাৰণে যদি আপোনালোকে চাই বেলেগ বেলেগ আপুনি এয়াৰ পাই চাৰ্ফেচত ঠিক আছে যেনেকৈ আপোনাৰ হেডলি চেলৰ কাৰণে আপুনি কি পাইছে ইউ হেভ গট দ্য নৰ্থ ইষ্টাৰ্লি ট্ৰেড উইণ্ডছ এইটো ডাইৰেকশ্যন যোনটো উইণ্ড আহে তাৰপিছত যদি আপুনি এই ফেৰেল চেলৰ কাৰণে চাই ফেৰেল চেলৰ কাৰণে আপুনি কি পাইছে ইউ আৰ গেটিং দ্য ৱেষ্টাৰ্লিজ অ'কে যোনটো মানে ৱেষ্টৰ ডাইৰেকশ্যনৰ পৰা আহে আপোনালোকৰ ঠিক আছে ৱেষ্টৰ পৰা আপুনি যদি চাই নৰ্থ ইষ্ট ডাইৰেকশ্যনত ফ্ল' কৰে ঠিক আছে ৱেষ্টাৰ্লিজ তাৰপিছত যদি চাই পোলাৰ চেলৰ কাৰণে আপুনি উইণ্ড ডাইৰেকশ্যনটো এইপিনে পাব ঠিক আছে চ' তাক পোলাৰ ইষ্টাৰ্লিজ বুলি এইটো ডাইৰেকশ্যনত পাব চৰি এইটো ডাইৰেকশ্যনত পাব এইটো ডাইৰেকশ্যনত পাব চ' পোলাৰ ইষ্টাৰ্লিজ বুলি ক'ব পাৰি ইয়াত অ'কে এতিয়া চাওক the general circulation of the atmosphere also affects the ocean এতিয়া চাওক এই যে আমি এটমস্ফিয়াৰিক চাৰ্কুলেশ্যনটো চালোঁ ঠিক আছে বেলেগ বেলেগ চেলবিলাক চালোঁ আমি হেডলি চেল ফেৰেল চেল আৰু পোলাৰ চেল তাৰ কাৰণে কি হয় আপোনাৰ অ'চেনিক চাৰ্কুলেশ্যনৰ ইম্পেক্ট হয় লাৰ্জ স্কেল উইণ্ডছ অফ দ্য এটমস্ফিয়াৰ ইনিচিয়েট লাৰ্জ এণ্ড শ্ল' মুভিং কাৰেণ্টছ অফ দ্য অ'চেন কাৰণ যেতিয়া আপোনাৰ বতাহ মুভ হ'ব তেতিয়া কি হ'ব পানীও মুভ হ'ব চ' অ'চেনছ ইন টাৰ্ণ প্ৰভাইড ইনপুট অফ দ্য এনাৰ্জি এণ্ড ৱাটাৰ ভেপাৰ ইন টু দ্য এয়াৰ These interactions takes place rather slowly over a large part of the ocean. ঠিক আছে that means চাওক ইয়াত আমি চাইছিলোঁ এই মেপখন এই ডাইগ্ৰামটোত যে আপোনালোকৰ কি হৈছে ইয়াত বেলেগ বেলেগ যোনবিলাক আপোনাৰ এটমস্ফিয়াৰিক উইণ্ড হয় সিহঁতৰ ইণ্টাৰেকশ্যনৰ কাৰণে বেলেগ বেলেগ চেল হৈছে আৰু যোনবিলাক গ্ৰাউণ্ড আমি চাইছিলোঁ যে যোনবিলাক উইণ্ড অৰিজিনেট হৈছে চেলবিলাকৰ কাৰণে ঠিক আছে এইখিনি চালোঁ এইটো চালোঁ আৰু পোলাৰ ইষ্টাৰ্লি কথা আমি চাইছিলোঁ ৰাইট চ' এই উইণ্ডবিলাকতো অৰিজিনেট হৈছে আৰু তাৰ উপৰি জেট ষ্ট্ৰীমছো অৰিজিনেট হৈছে ঠিক আছে ইয়াত যদি চাই গোটেইখিনি উইণ্ডৰ লগতে কি হয় ইয়াত তলত থকা যোনখিনি পানী আছে পানীখিনিওতো মুভ হ'ব ঠিক আছে চ' এই পানীখিনি কাৰণে কি হয় আপোনালোকক পানীবিলাকৰ মানে আপুনি ক'ব পাৰে সেই পানীখিনিক মুভ কৰাইছে এই উইণ্ডখিনি একচুৱেলি ঠিক আছে সেইকাৰণে আপুনি ইকুৱেটৰৰ পৰা চাব যোনবিলাক পানী হয় সেইবিলাক কি হয় দে ইউজুৱেলি গ' টুৱাৰ্ডছ দ্য প'লছ ৰাইট আৰু প'লৰ পৰা যোনবিলাক থাকে ঠাণ্ডা পানীবিলাক ইকুৱেটৰৰ পিনে আহিব বিচাৰে চ' দিছ গিভছ ৰাইজ টু দ্য অ'চিয়ান কাৰেণ্টছ এজ ৱেল অ'কে নেক্সট ৱাকাৰ চেলৰ কথা আমি চাওঁ চ' ৱাকাৰ চেল কি হয় চাওক ৱাৰ্মিং এণ্ড কুলিং অফ দ্য পেচিফিক অ'চেন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ইন টাৰ্মছ অফ জেনেৰেল এটমস্ফিয়াৰিক চাৰ্কুলেশ্যন এনেইতো আমি অভাৰঅল চালোঁ যে তিনিটা চেল আছে আপোনালোকৰ যোনকেইটা আমি চালোঁ হেডলি চেল ফেৰেল চেল আৰু পোলাৰ চেল এটা মেজৰ চেল হয় কিন্তু যদি আপুনি পেচিফিক অ'চেনত চাই চ' পেচিফিক অ'চেনত আপোনালোকৰ কি হয় তাতো খুব ইণ্টেন্স ৱাৰ্মিং এণ্ড কুলিং হয় তাৰ কাৰণে আমি আৰু এটা নতুন চেল আমি পাওঁ তাক ৱাকাৰ চেল পাওঁ ঠিক আছে চ' ৱাকাৰ চেলত কি হয় দ্য ৱাৰ্ম ৱাটাৰ যোনটো থাকে আপোনালোকৰ অফ দ্য চেণ্ট্ৰেল পেচিফিক অ'চেন শ্ল'লি ড্ৰিপছ টুৱাৰ্ডছ দ্য চাউথ আমেৰিকান কোষ্ট ঠিক আছে এতিয়া মই জাষ্ট দেখাবলৈ আঁকিছোঁ দিছ ছাপ'জ চাউথ আমেৰিকান কোষ্ট ঠিক আছে চ' যোনটো আপোনালোকৰ চেণ্ট্ৰেল পেচিফিক অ'চেন আছে চেণ্ট্ৰেল পেচিফিক অ'চেন বুলি লিখিছোঁ ইয়াত কি হয় এই ৱাকাৰ চাৰ্কুলেশ্যনৰ কাৰণে কি হৈছে আপোনালোকৰ যোনটো বতাহ ইয়াত চলিব ঠিক আছে এই বতাহে কি কৰে আপোনাৰ যোনখিনি আপোনালোকৰ ৱাৰ্ম ৱাটাৰ হয় ঠিক আছে ৱাৰ্ম ৱাটাৰ অফ দ্য চেণ্ট্ৰেল পেচিফিক যোনটো হয় এইবিলাক কি হয় আপোনাৰ লাহে লাহে সিহঁতে পেৰুভিয়ান কোষ্ট ঠিক আছে আৰু ছাপ'জ দিছ ইজ চাউথ আমেৰিকা পেৰু আছে ঠিক আছে চ' পেৰুভিয়ান কোষ্টলৈ কি কৰে এই ৱাকাৰ চাৰ্কুলেশ্যনৰ কাৰণে কি হয় আপোনাৰ এনেকুৱা হ'ব মই কি দিছোঁ ৱাকাৰ চাৰ্কুলেশ্যনটো এনেকুৱা হ'ব ডায়েগ্ৰাম এটাও আছে পিছফালে ঠিক আছে বাট মই ইয়াত বুজাবলৈ কৈছোঁ আচ্ছা ইয়াতে চাই লওঁ আহক চ' ছাপ'জ এইটো আপোনালোকৰ ৱাৰ্ম যোনটো ৱাটাৰ হয় ঠিক আছে অফ দ্য ইণ্ডোনেছিয়ান কোষ্ট মানে চেণ্ট্ৰেল পেচিফিক ক'ব পাৰে এই এৰিয়াটোত ধৰক ইয়াত কি হৈছে আপোনালোকৰ এই যোনটো দেখিছে আপোনালোকৰ ৱাকাৰ চাৰ্কুলেশ্যন হৈছে ৱাকাৰ চাৰ্কুলেশ্যনৰ কাৰণে কি হৈছে যিটো ৱাৰ্ম এয়াৰ হয় সেইটো উৰি যায় ওপৰলৈ আকৌ ঠাণ্ডা হয় আকৌ বতাহে লৈ যায় তাক ঠিক আছে ৱেষ্টাৰ্লিজবিলাকে লৈ যায় আকৌ গৈ গৈ কি হয় এটা সময়ত গৈ পেলাই ড্ৰাই হৈ যায় আকৌ ৱাৰ্ম হৈ যায় এণ্ড দিছ কিপছ অন গোয়িং ঠিক আছে চ' তাৰ মাজতে যদি চাই এই পাৰ্টিকুলাৰ এৰিয়াটোত কি হয় ৱাকাৰ চাৰ্কুলেশ্যনটো আহে ঠিক আছে এই ৱাকাৰ চাৰ্কুলেশ্যনৰ কাৰণে কি হৈছে যোনটো ৱাৰ্ম ৱাটাৰ থাকিব ইয়াত ঠিক আছে এতিয়া যদি চাই ৱাৰ্ম ৱাটাৰ আৰু ইপিনে কি হয় আপোনালোকৰ ক'ল্ড ৱাটাৰ ঠিক আছে চ' ৱাৰ্ম ৱাটাৰ ক'ল্ড ৱাটাৰ কিয় হয় চাওক কাৰণ আপুনি এইটো বুজিবলৈ কাৰণে আপোনালোকে অকণমান অ'চিয়ান কাৰেণ্টৰ কথা জানিব লাগিব যেনেকৈ ইফ দিছ ইজ দ্য কোষ্ট অফ পেৰু ঠিক আছে পেৰুত আপোনালোকৰ এটা পাৰ্টিকুলাৰলি ঠাণ্ডা ক'ল্ড কাৰেণ্ট এটা আহে প'লছৰ পৰা ঠিক আছে ইয়াত লিখা আছে আপোনাৰ চ' ক'ল্ড পেৰুভিয়ান কাৰেণ্ট এটা আহে ৰাইট চ' এই কাৰেণ্টটোৱে কি কৰে আপোনাৰ মই ইয়াত লিখি দিছোঁ পেৰুভিয়ান কাৰেণ্ট অ'কে চ' পেৰুভিয়ান কাৰেণ্ট আপোনাৰ ক'ল্ড কাৰেণ্ট হয় ঠাণ্ডা পানী হয় চ' এইপিনৰ পৰা কি হৈছে আপোনালোকৰ ৱাৰ্ম ৱাটাৰবিলাক আহিছে ক'ৰ পৰা দেখিছে ন ৱাৰ্ম ৱাটাৰ আহিছে ফ্ৰম দ্য চেণ্ট্ৰেল পেচিফিক ৰিজন ডিউ টু ৱাকাৰ চাৰ্কুলেশ্যন ঠিক আছে আৰু ইয়াত কি হৈছে আপোনালোকৰ দ্য ৱাৰ্ম ৱাটাৰ অফ দ্য চেণ্ট্ৰেল পেচিফিক শ্ল'লি ড্ৰিপছ টুৱাৰ্ডছ দ্য চাউথ আমেৰিকান কোষ্ট এণ্ড ৰিপ্লেচেছ দ্য কুল পেৰুভিয়ান কাৰেণ্ট
Such appearance of warm water off the coast of Peru is known as El Nino. আমি তাকে El Nino বুলি কওঁ ঠিক আছে এতিয়া আমাৰ El Nino যোনটো weather phenomena হয় তাক বুজিবলৈ কাৰণে water circulationটো বুজাটো important হয় কাৰণ water circulationৰ কাৰণে কি হৈছে যোনটো আপোনালোকৰ warm যোনটো আপোনাৰ moisture মানে warm যোনটো air থাকে ঠিক আছে য'ত আপোনালোকৰ ধৰক আপুনি ক'ব পাৰে যে য'ত humidity কম থাকে ঠিক আছে চ' এইবিলাক যেতিয়া আপোনালোকৰ কি ঠাণ্ডা হৈ যায় ওপৰলৈ যায় আকৌ ঠাণ্ডা হৈ এনেকৈ ঘূৰি আহে তেতিয়া কি আপোনালোকৰ ছাপ'জ উইণ্ড ডাইৰেকশ্যন যদি এইপিনে আছে তেতিয়া কি হ'ব আপনাৰ warm water যোনটো হয় ন it gets pushed away ঠিক আছে কিন্তু যেতিয়া উল্টাটো হয় water circulation যদি আপোনাৰ এইটো সাইডে হৈছে তেতিয়া কি হ'ব warm যোনটো water হয় এটো কি হ'ব warm water will go this side okay আৰু এপিনৰ পৰা যদি পেৰুভিয়ান কাৰেন্ট বিলাক আহি আছে মানে পানী যোনটো কাৰেন্ট হয় এপিনৰ পৰা যদি হট water খিনি আহি আছে তেতিয়া কি হ'ব আপোনালোকৰ এই এৰিয়াটোত কি হ'ব বেছি ঠাণ্ডা নহ'ব ঠিক আছে আৰু warm water লগত কি থাকে আপোনালোকৰ warm water কি হয় it contains you can say তাত আপোনালোকৰ যেটুকে হিউমিডিটিও আহি যায় ইয়াত কি হ'ব obviously ইয়াত বৰষুণ হ'ব সো এটুকে আমি এল নিনো কওঁ আৰু এল নিনো কাৰণে কি হয় আপোনালোকৰ সাউথ আমেৰিকান কোষ্ট বহুত বেছি বৰষুণ হয় কিন্তু আপোনাৰ ইফ ইউ সে আমাৰ ইণ্ডোনেছিয়ান কোষ্ট বা অষ্ট্ৰেলিয়ান কোষ্ট আমাৰ ইণ্ডিয়ান সাবকন্টিনেন্ট যদি চাই বৰষুণ কমে কাৰণ কিয় যোনটো মইশ্চাৰ থকা বতাহ হয় সেইটো ইপিনে গুচি যায় ঠিক আছে ইয়াত চাওক আপোনালোকে The El Nino event is closely associated with pressure changes in the Central Pacific and Australia. This changes in pressure condition over the Pacific is known as southern oscillation. ঠিক আছে সো কম্বাইন যদি কৰি দিওঁ এতিয়া দুটা বস্তু হৈ আছে ইয়াত এটা হ'ল সাউদাৰ্ণ অসিলেশ্যন এটা এল নিনো এটা এল নিনো কি হয় আমি দেখিলো এল নিনো কি হয় যেতিয়া আপোনালোকৰ এপিয়াৰেন্স অফ ৱাৰ্ম ৱাটাৰ হয় এট দ্য কোষ্ট অফ পেৰু ইট ইজ নন এজ এল নিনো ঠিক আছে আৰু চেঞ্জ ইন প্ৰেছাৰ কণ্ডিশ্যনছ অভাৰ দ্য পেচিফিক ইজ নন এজ সাউদাৰ্ণ অসিলেশ্যন সো এই যে আমি প্ৰেছাৰ কণ্ডিশ্যন যদি চালো চেঞ্জ হৈ গ'ল ঠিক আছে সো এইটো যদি ইপিনে এতিয়া ফ্লো হয় ধৰি লওক আপোনাৰ ঠিক আছে এনেকৈ যদি ৰাইজ হয় সো দিছ উইল গিভ ৰাইজ টু এনচো ঠিক আছে সো মই আকৌ এবাৰ দেখাইছো এল নিনো কি হ'ব যোনটো ৱাৰ্ম ৱাটাৰ হয় আপোনালোকৰ যদি ইণ্ডোনেছিয়াৰ পৰা ইণ্ডোনেছিয়ান কোষ্ট বা অষ্ট্ৰেলিয়ান কোষ্টৰ পৰা যদি আপুনি যদি চাই সাউথ আমেৰিকা যায় পেৰুলৈ যায় সেইটো কি হয় আপোনালোকৰ এল নিনো হয় ঠিক আছে এটোক আমি ফেনোমেনাটোক এল নিনো নাম দিছো আৰু এটা সাউদাৰ্ণ অসিলেশ্যন কি হয় সাউদাৰ্ণ অসিলেশ্যন মানে হ'ল আপোনালোকৰ ডিফাৰেন্স ইন অৰ চেঞ্জ ইন প্ৰেছাৰ ওকে ওভাৰ পেচিফিক সো যেনেকৈ আপোনাৰ যদি প্ৰেছাৰটো চেঞ্জ হৈ যায় এটো কি হ'ব আপোনালোকৰ obviously pressure change কাৰণে warm water খিনি ইপিনে গুচি গৈছে ৰাইট সো সেইকাৰণে দুইটাকে মিলাই পেলাই একচুয়ালি এনসো বুলি কয় সো যেনেকৈ আপোনাৰ প্ৰেছাৰ চেঞ্জ হোৱাৰ অৰ্থ কি হ'ল যেনেকৈ আপোনালোকৰ যদি ইয়াত চাই সাপোজ দিস ইজ ইয়াত যদি হাই প্ৰেছাৰ জোন হৈ যায় আপোনালোকৰ ঠিক আছে ইন্টেন্স হিটিং কাৰণে পানী সো obviously প্ৰেছাৰ কি হ'ব আপোনাৰ হাই টু লো হ'ব সো প্ৰেছাৰ গ্ৰেডিয়েন্ট যেতিয়া চেঞ্জ হ'ব দ্যাট মিন্স আপোনাৰ হাই প্ৰেছাৰ টু লো প্ৰেছাৰ যাব তেতিয়ালে যোনটো পানী ডাইৰেকশন হয় হেতু ইপিনে হ'ব সো এটো কিহৰ কাৰণে হৈছে সাউদাৰ্ণ অসিলেশ্যনৰ কাৰণে হৈছে সাউদাৰ্ণ অসিলেশ্যন কাৰ কথা কৈ আছে দিস ইজ সাউদাৰ্ণ অসিলেশ্যন অফ দা you can say ITCZ ঠিক আছে সানৰ কথা কৈ আছে সো যেতিয়া আপোনালোকৰ সাউদাৰ্ণ অসিলেশ্যন অফ ITCZ ৰ তেতিয়া কি হ'ব আপোনাৰ ইন্টেন্স হিটিং যোনটো হয় ইণ্ডোনেছিয়ান কোষ্টত হ'ব ঠিক আছে তাৰ কাৰণে এটো সৰি ইন্টেন্স হিটিং আপোনালোকৰ সাউথ আমেৰিকান কোষ্টত হ'ব সো ইয়াত কি হ'ব আপোনালোকৰ this will create a low pressure zone আৰু ইপিনে হাই প্ৰেছাৰ হৈ যাব সো এটো কাৰণে কি হ'ব আপোনাৰ যোনখিনি কাৰেন্ট হয় পানী কাৰেন্টটো কোনপিনে ফ্লো হ'ব ইট উইল ফ্লো ইন দিস ডাইৰেকশন এটো কাৰণে আপুনি যদি চাই এল নিনো আৰু সাউদাৰ্ণ অসিলেশ্যন দুইটা মিলাই পেলাই কি হ'ব obviously আমি তাক এল নিনো প্লাস সাউদাৰ্ণ অসিলেশ্যন মানে এনসো বুলি কওঁ এল নিনো সাউদাৰ্ণ অসিলেশ্যন ঠিক আছে সো ইয়াৰ কাৰণে কি হয় আপোনালোকৰ পেৰুভিয়ান কোষ্টত বহুত বেছি বৰষুণ হয় এনসো কাৰণে ঠিক আছে হেভি ৰেইন হয় আৰু যদি চাই অষ্ট্ৰেলিয়ান এইবিলাক এৰিয়াত কি হ'ব আপোনালোকৰ শুকান পৰি যায় ঠিক আছে ড্ৰট হয় যোনটো আমাৰ হৈ আছে এতিয়া ঠিক আছে তাৰপিছত নাও এতিয়া আমি চালো উইন্ডছ জেট ষ্ট্ৰীমৰ কথা সেলছখিনি চালো এতিয়া আমি আহো এতিয়া নেক্সট যোনটো সিস্টেম হয় উইণ্ডৰ হেতু হ'ল আপোনাৰ ক্লাসিফিকেশন অফ উইন্ডস ওকে উইন্ডস বিলাক যদি আমি চাও দুটা পাৰ্টত আপুনি ডিভাইড কৰিব পাৰে এটা কয় পাৰ্মানেন্ট উইন্ড এটা কয় প্লেনেটাৰি উইন্ড ঠিক আছে পাৰ্মানেন্ট প্লেনেটাৰি উইন্ড একেটাই হয় তাক আমি পাৰ্মানেন্ট উইন্ডো ক'ব পাৰো প্ৰাইমাৰী উইন্ডো ক'ব পাৰো প্ৰিভেইলিং উইন্ডো ক'ব পাৰো বা প্লেনেটাৰি উইন্ডো ক'ব পাৰো একেটাই হয় গুটিটো ঠিক আছে আৰু সেকেন্ড টাইপটো কি হ'ল আপোনালোকৰ সেকেন্ড টাইপটো হ'ল সেকেন্ডাৰী অৰ পিৰিয়ডিক উইন্ড সো পাৰ্মানেন্ট উইন্ড কোনবিলাক হয় এতিয়া আমি যেনেকৈ চাইছিলো ওয়েস্টাৰলিজ ইষ্টাৰলিজ নৰ্থ ইষ্টাৰলিজ তাৰপিছত যোনবিলাক আপোনালোকৰ ট্ৰেড উইণ্ডছ আছিলে নৰ্থ ইষ্ট হওক সাউথ ৱেষ্ট ট্ৰেড উইণ্ডছ হওক এই গোটেইখিনি কি হয় আপোনালোকৰ পাৰ্মানেন্ট প্লেনেটাৰি উইণ্ড হয় কাৰণ আপোনালোকৰ এনেকুৱা প্ৰেছাৰ ডিফাৰেন্স থাকিবই আৰু প্ৰেছাৰ ডিফাৰেন্সৰ কাৰণে এইবিলাক কনভেক্টিভ সেলছ ক্ৰিয়েট হ'বই কনভেক্টিভ সেলছৰ কাৰণে এয়াৰখিনি মুভ কৰিবই ঠিক আছে সো এইটো পাৰ্মানেন্ট হয় মানে এইটো সিজনৰ ওপৰত ডিপেন্ড নহয় এইটো পাৰ্মানেন্ট হয় সো নেক্সটটো যোনটো হয় সেকেন্ডাৰী উইণ্ড তাক আমি পিৰিয়ডিক উইণ্ডো কওঁ কাৰণ এইবিলাক পাৰ্মানেন্ট নহয় তো এজ পাৰ দ্য সিজন বা এজ পাৰ দ্য পিৰিয়ড অফ অকাৰেন্স বেলেগ বেলেগ জেগাত য'ত হয় তাৰ মতে আপুনি সেকেন্ডাৰী উইণ্ডটো যোনটো হয় তাক সেকেন্ডাৰী উইণ্ড বা পিৰিয়ডিক উইণ্ডো ক'ব পাৰে সো সেকেন্ডাৰী উইণ্ড কিয় কয় বিকজ দিছ উইণ্ডছ
সৰি ছিজনেল উইণ্ড ক'ব পাৰে। ত' ছিজনেল উইণ্ডছ কিয় কয়, বিকজ দিছ উইণ্ড চেঞ্জেছ দেয়াৰ ডাইৰেকশ্যন ইন এভৰি ছিজন, ঠিক আছে। চ' বেলেগ বেলেগ ছিজনত সিহঁতৰ ডাইৰেকশ্যন চেঞ্জ হয়। যেনেকৈ আপুনি দেখিছে ছামাৰত কি হয়, যোনটো আমাৰ ইণ্ডিয়াত মনচুন আহে, সেইটো আপোনালোকৰ যদি চাই ক'ৰ পৰা আহে, আপোনালোকৰ চাউথ ৱেষ্ট মনচুন হয়, চাউথ ৱেষ্ট ডাইৰেকশ্যনৰ পৰা আহে। আৰু উইণ্টাৰত যোনটো হয় এইটো নৰ্থ ৱেষ্ট ডাইৰেকশ্যনত, নৰ্থ ইষ্ট ডাইৰেকশ্যনৰ পৰা আহে মনচুনটো, ৰাইট। ৰিট্ৰিটিং যোনটো মনচুন বুলি কওঁ আমি। চ' ডিপেণ্ডিং অন দ্য ছিজন কি হয় আপোনাৰ ডাইৰেকশ্যন অফ দ্য উইণ্ড মে চেঞ্জ। সেইকাৰণে মনচুনেল উইণ্ডছ আপুনি এক্সাম্পল দিব পাৰে অফ ছিজনেল উইণ্ড। তেনেকৈ পিৰিয়ডিক উইণ্ড কিছুমান আহে, যেনেকৈ আপুনি যদি লেণ্ড এণ্ড চি ব্ৰিজ চায়, এতিয়া যেনেকৈ ছাপ'জ দিছ ইজ চি, দিছ ইজ লেণ্ড। এতিয়া চিৰ পৰা যদি লেণ্ডলৈ যায় এইটো কি কওঁ আমি, চি ব্ৰিজ কওঁ, ঠিক আছে। চ' চি ব্ৰিজ কিয় কাৰণে হয়, বিকজ আপোনালোকে জানে চাগে যে দিনত কি হয়, ডিউৰিং ডে টাইম দিনত লেণ্ডৰ ওপৰত যোনটো থাকে এয়াৰটো, সেইটো কি হয় পটককৈ জল্দি গৰম হয়, ৰাইট। জল্দি গৰম হয় আৰু কম্পেৰেটিভলি ই কম হয়, ৰাইট। চ' ইয়াত যিহেতুকে মানে লাহে চিট মানে এটা প্ৰপাৰ্টি আছে, মনত ৰাখিব। চিটো আপোনালোকৰ যেনেকৈ চাই ইয়াত পানীটো গৰম হ'বলৈও টাইম লাগে, ঠাণ্ডা হ'বলৈও টাইম লাগে। চ' দিনত কম্পেৰেটিভলি ই জল্দি গৰম হৈ যায়, ঠিক আছে, আৰু লাহে লাহে গৰম হয়। সেইকাৰণে কি হয় আপোনালোকৰ ইয়াত আপোনালোকৰ হাই প্ৰেছাৰ ক্ৰিয়েট হৈ যায়, আৰু যিটোকে জল্দি গৰম হৈ যায় এয়াৰটো ইয়াৰ ওপৰত, লেণ্ডৰ ওপৰত, সেইকাৰণে ল' প্ৰেছাৰ ক্ৰিয়েট হয়। সেইকাৰণে কি হয় হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ উইণ্ড ব্ল' কৰে, উইচ ইজ ন'ন এজ চি ব্ৰিজ, অ'কে। চি ব্ৰিজ কিয় কওঁ, কাৰণ যিটোকে এইটো চিৰ পৰা আহিছে, সদায় উইণ্ডৰ ডাইৰেকশ্যনটো অৰিজিনৰ পৰা আহে, ঠিক আছে। যেনেকৈ আমি চাইছিলোঁ ইষ্টাৰ্লিজ ক'লে ইষ্টৰ পৰা আহে, ৱেষ্টাৰ্লিজ ক'লে ৱেষ্টৰ পৰা আহে, নৰ্থ ৱেষ্টাৰ্লি ক'লে নৰ্থ ইষ্টাৰ্লি ক'লে, বুজিছেনে কথাটো। নৰ্থ ইষ্ট মনচুন ক'লে নৰ্থ ইষ্টৰ পৰা আহিব, চাউথ ৱেষ্ট মনচুন ক'লে চাউথ ৱেষ্টৰ পৰা আহিব, তেনেকুৱা। চ' যদি চিৰ পৰা আহিছে সেইকাৰণে তাক চি ব্ৰিজ কওঁ আমি, যোনটো দিনত আহে। ৰাতি উল্টাটো হয়, ঠিক আছে। ৰাতি কি হয় আকৌ, ৰাতি চি ঠাণ্ডা হ'বলৈ অলপ বেছি টাইম লাগে, কাৰণ মই কৈছিলোঁ চি গৰম হ'বলৈও টাইম লাগে, ঠাণ্ডা হ'বলৈও টাইম লাগে। চ' লেণ্ড আকৌ জল্দি ঠাণ্ডা হৈ যায়, জল্দি লেণ্ড ঠাণ্ডা হৈ যায়, তেতিয়া ইয়াত কি হ'ব হাই প্ৰেছাৰ হৈ যায়, আৰু কম্পেৰেটিভলি চি তেতিয়া গৰম হৈ থাকে, চ' ল' প্ৰেছাৰ হৈ যায় ইয়াত। চ' ৰাতি সময়ত কি হয়, উইণ্ডটো আকৌ লেণ্ডৰ পৰা আপোনাৰ চি পিনে বলে, ঠিক আছে, ফ্ল' কৰে। চ' সেইকাৰণে আমি ৰাতি তাক কি বুলি কওঁ, দিছ ইজ ন'ন এজ লেণ্ড ব্ৰিজ কওঁ আমি, ঠিক আছে। চ' এই লেণ্ড ব্ৰিজ এণ্ড এইটো কি কওঁ, চি ব্ৰিজ, ঠিক আছে। তাৰ উপৰিও মাউণ্টেইনৰ যোনবিলাক আপোনাৰ ভেলীবিলাকত যে ফ্ল' কৰে, কেটাবেটিক উইণ্ড বুলি কওঁ আমি। ডাউন দ্য শ্লোপ যোনটো উইণ্ড ফ্ল' কৰে তাক কেটাবেটিক উইণ্ড কওঁ। চ' কেনাবেটিক আৰু আপ দ্য শ্লোপ যদি হয় সেইটোক এনাবেটিক বুলি কয়, ঠিক আছে, এনাবেটিক। চ' এই উইণ্ডছবিলাকো কি হয়, দিজ আৰ অলছ' এক্সাম্পল অফ মাউণ্টেইন অৰ ভেলী ব্ৰিজ, আৰু ইউ কেন চে পিৰিয়ডিক উইণ্ডছ হয় এইবিলাক, ঠিক আছে। লোকেল উইণ্ডছ কিছুমান আছে, যেনেকৈ আপোনালোকৰ যদি চাই লোকেল উইণ্ডছবিলাক কি হয়, দে ফ্ল' অনলি ডিউৰিং এ পাৰ্টিকুলাৰ পিৰিয়ড অফ দ্য ডে অৰ ইয়াৰ। সদায় ফ্ল' নকৰে, এটা পাৰ্টিকুলাৰ ছিজন, এটা পাৰ্টিকুলাৰ টাইম ফ্ল' কৰে, যেনেকৈ আমাৰ বৰদৈচিলা আছে আমাৰ অসমত, ৰাইট। তেনেকৈ কিছুমান উইণ্ড আছে যেনেকৈ লু, মিষ্ট্ৰেল, ফ'হেন, বৰা, বেলেগ বেলেগ ৰিজনত ফ্ল' কৰে, ইউৰোপত বেলেগ বেলেগ নাম হয়। চ' যেনেকৈ আপোনালোকৰ আমি চাম বাৰু, নামখিনি চাওক এতিয়া। যেনেকৈ ইয়াত চাওক, উইণ্ডছখিনি আকৌ দুই প্ৰকাৰৰ হয়, এটা কি হয় ক'ল্ড উইণ্ড হয়, এটা ৱাৰ্ম উইণ্ড হয়, ঠিক আছে। এতিয়া ক'ল্ড উইণ্ড মানে কি, অবভিয়াছলি ঠাণ্ডা জেগাত যোনটো ঠাণ্ডা উইণ্ড হয়, ঠিক আছে, ঠাণ্ডা জেগাত আহে, আৰু এটা গৰম উইণ্ডো হয়। চ' ইয়াত আমি চাওঁ ক'ল্ড উইণ্ড কোনখিনি হয়। প্ৰথমতে কি দিছে, পাম্পেৰো। পেম্পেৰো ক'ত আছে আপোনালোকৰ, চাউথ আমেৰিকাত, ঠিক আছে। চ' এইটো ভেলী উইণ্ড হয়, ওপৰৰ পৰা নামি আহে, ঠাণ্ডা বতাহ হয়। তাৰপিছত আছে গ্ৰেগেল, গ্ৰেগেল আছে। গ্ৰেগেল ক'ত আছে আপোনালোকৰ, এইবিলাক মনত ৰাখিব লাগিব আপোনালোকে, ঠিক আছে, কাৰণ এইবিলাক লোকেল উইণ্ডছ সুধি দিয়ে কেতিয়াবা। চ' ইয়াত যেনেকৈ গ্ৰেগেল ইয়াত নোট কৰা নাই, মষ্ট প্ৰবেবলি আই থিংক চাই ল'ব আপোনালোকে ক'ত আছে। বৰা চাওক, আহক, বৰা ক'ত আছে আপোনালোকৰ, বৰা ইয়াত দিছেনে, নৰ্থে আছে, ব্ৰেকফিল্ড, বুৰাণ আছে, এইটো বৰা, ৰাইট। চ' বৰাটো কি হয়, ক'ল্ড উইণ্ড হয়। তেনেকৈ যদি আপোনালোকে চাই ট্ৰেমণ্টে, ট্ৰেমণ্টে এটা দিছে, চ' এটা আপোনালোকে চাব। চ' চব মনত ৰাখিব নালাগে, কেইটামান ইম্পৰ্টেণ্টৰ নাম মই কৈ দিম আপোনালোকক। মিষ্ট্ৰেলটো যদি চাই, মিষ্ট্ৰেলটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। মিষ্ট্ৰেল উইণ্ডটো ক'ৰ পৰা অৰিজিনেট হৈছে দেখিছেনে আপোনালোকৰ, ইয়াত, ৰাইট, এৰাউণ্ড ফ্ৰান্স, স্পেইন, জাৰ্মানী, এই এৰিয়াটোত, ৰাইট। তাৰপিছত ইম্পৰ্টেণ্ট উইণ্ডৰ ভিতৰত মই কৈছোঁ আপোনালোকৰ মিষ্ট্ৰেলটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে, বৰা উইণ্ডটো ইম্পৰ্টেণ্ট হয়, এইকেইটা ক'ল্ড উইণ্ড হয়, মনত ৰাখিব। কেতিয়াবা হয়তো সুধি দিব পাৰে ৱাৰ্ম উইণ্ড কোনটো হয়, ক'ল্ড উইণ্ড কোনটো হয়। তেনেকৈ যদি চাই ফ'হেন, ফ'হেন যোনটো হয় আপোনালোকৰ, ফ'হেন উইণ্ডটো কি হয়, ইটছ ফ'ন বুলিও কয় তাক, ৱাৰ্ম উইণ্ড হয়। ক'ত আছে, এইটো ইউৰোপত আছে। চিনুক, চিনুক হেলিকপ্টাৰ নামো আছে আপোনালোকে জানে, এইটো কি হয়, চিনুক এটা উইণ্ডৰ নাম হয়, ৱাৰ্ম উইণ্ড, যোনটো আপোনালোকৰ ইউ কেন চে লাইক নৰ্থ আমেৰিকাত ব্ল' হয়, ঠিক আছে। তাৰপিছত ইম্পৰ্টেণ্ট উইণ্ড হয় লু, লুটো আপোনালোকে জানে আৰু ক'ত ব্ল' হয়, ইণ্ডিয়াত, ৰাইট। নেক্সট আছে আপোনালোকৰ চিৰকো, চিৰকো ক'ত হয় আপোনালোকৰ, চিৰকো আফ্ৰিকাৰ হয়, ঠিক আছে, আফ্ৰিকাৰ পৰা ইপিনে মেক্সিকো পিনে যায়, ঠিক আছে। চ'
এইটো উইণ্ডটো ইম্পৰ্টেণ্ট হয় বাকীকেইটাও চাই ল'ব যেনেকৈ কাৰাবৱান আছে ইয়াত সাউদাৰ্লি আছে ব্ৰিক ফিল্ডাৰ আছে বিউৰান আছে হেলম আছে মিষ্ট্ৰেল আছে ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট হয় okay then let's talk about লু লু কথা আমি ষ্টাৰ্ট কৰোঁ লু ইজ এ হাৰ্মফুল উইণ্ড গৰম বতাহ হয় এইটো ইউজুৱেলি নৰ্দাৰ্ণ ইণ্ডিয়া যোনটো ৰাজস্থান এৰিয়া হয় পাকিস্তানত ফ্ল' কৰে sometimes a very hot and dry wind blows from the west in the months of May and June usually in the afternoons হয়নে আৰু ইয়াৰ কাৰণে কি হয় যোনটো টেম্পাৰেচাৰ হয় সেইটো আৰু বেছি বাঢ়ি যায় ইফ ইউ চি নাগপুৰ যোনবিলাক আপোনালোকৰ এৰিয়া হয় নাগপুৰ হওক আপোনালোকৰ মাৰাঠৱাড়া হওক লাইক নৰ্দাৰ্ণ ইণ্ডিয়া বা মিডল ইণ্ডিয়া যোনখিনি ৰিজন হয় ঠিক আছে তাত বহুত বেছি লু ফ্ল' কৰে right and this brings the temperature to around 45 to 50 degrees Celsius in the summer so বহুত বেছি গৰম কৰি দিয়ে মানুহৰ ইনফেক্ট ছানষ্ট্ৰ'কো হয় তাৰপিছত ইফ ইউ চি ফয়েনৰ কথা যদি চাওঁ এইটো কথাও মনত ৰাখিব মানে সেইটো হাৰ্মফুল নে ইউজফুল বা বেনিফিচিয়েল হয় নেকি হাৰ্মফুল উইণ্ড হয় লু ঠিক আছে ফয়েন যদি চাই ফয়েনটো বেনিফিচিয়েল হয় ফয়েন চাওক এইটো হট উইণ্ডে হয় বাট ইট ইজ বেনিফিচিয়েল কিয় বেনিফিচিয়েল হয় বিকজ আপুনি চাওক কিছুমান ইউৰোপিয়ান জেগাত খুব বেছি ঠাণ্ডা পৰে চ' এনেকুৱা যদি হট উইণ্ড ফ্ল' হয় তেতিয়া সেই জেগাটো কি হয় টেম্পাৰেচাৰটো অকণ গৰম কৰি দিয়ে তেতিয়া মানে আপুনি ক'ব পাৰে যে মানুহ থাকিব পাৰে ৰাইট আচ্ছা ইয়াত চাওক ফয়েন ইজ এ হট উইণ্ড ইন দ্য এপ ৰিজনত হয় ঠিক আছে আৰু ইট ইজ ষ্ট্ৰং গাষ্টি ড্ৰাই এণ্ড ৱাৰ্ম উইণ্ড which develops on the leeward side of the mountain range মই এতিয়া আপোনাক কৈছিলোঁ যে this is the mountain range right এই ছাইডটো কি বুলি কয় this is known as leeward side ঠিক আছে চ' উইণ্ডটো কেনেকুৱা হয় এনেকুৱা হয় চ' ৱাৰ্ম উইণ্ডটো এতিয়া ধৰক ইউৰোপৰ এই জেগাবিলাক এপ মাউণ্টেইনৰ পৰা ফ্ল' কৰে চ' suppose this is Alp mountain range okay so এপছবিলাকত ফ্ল' কৰে এতিয়া এই উইণ্ডটো কি হয় ৱাৰ্ম হয় আৰু সেইকাৰণে ইউৰোপৰ এই জেগাবিলাক যদি চাই টেম্পাৰেচাৰ বেছি ঠাণ্ডা নকৰে চ' এটলিষ্ট মাইনাছত নাযায় চ' 15 to 20 ডিগ্ৰী মেইনটেইন কৰি ৰাখে সিহঁতে ঠিক আছে চ' এজ দ্য windward side takes away whatever moisture there is in the incoming wind in the form of orographic precipitation the air descends on the leeward side is dry and warm ঠিক আছে চ' এতিয়া চাওক this is the windward sideত কি হয় আপোনালোকৰ ইয়াত কৈছে যে এজ দ্য windward side takes away whatever moisture ইয়াত যেতিয়া চাওক ইয়াৰ পৰা যেতিয়াকৈ অ'চিয়ান বা তেনেকুৱা ৱাটাৰ বডি যদি আছে কি আহিব ইয়াৰ পৰা অলপ চলপ আপোনাৰ মইশ্চাৰো আহে ৰাইট এই মইশ্চাৰবিলাক কি হয় আপোনালোকৰ এই windward সাইডত যদি চাই মইশ্চাৰবিলাক সিহঁতে ওপৰলৈ পঠাই দিয়ে ঠিক আছে ক্লাউডৰ ফৰ্মত ভাৰ্টিকেল উইণ্ড হৈ যায় এইটো ৰাইট সিহঁতে গুচি যায় আৰু যদি চাই পিছত এই মইশ্চাৰবিলাকৰ কাৰণে কি হয় আপোনালোকৰ অ'ৰগ্ৰাফিক প্ৰেচিপিটেশ্যনো হয় এই এৰিয়াবিলাকত যদি চাই ইয়াত খুন্দাও মাৰে এই জেগাবিলাকত windward সাইডত কি হয় বৰষুণো হয় ৰাইট কিন্তু এইটো সাইড শুকান থাকে চ' এতিয়া চাওক দ্য এয়াৰ ডিচেন্স অন দ্য leeward side ঠিক আছে এনেকুৱা এয়াৰবিলাক কি হয় ৱাৰ্মো হয় আৰু এনেকুৱা উইণ্ডক কি হয় যোনটো leeward সাইডত ফ্ল' কৰে দিছ ইজ কেটাপেটিক উইণ্ড বুলি কয় মই অলপ আগতে দেখাইছিলোঁ আপোনালোকক এই ৱাৰ্ম যোনটো এয়াৰ হয় এইটো কি কেটাপেটিক ৱাৰ্ম এয়াৰ বুলি ক'ব পাৰে আৰু যোনটো আপোনাৰ এইপিনে হয় এইটোক এনাবেটিক বুলি কয় ঠিক আছে যোনটো windward সাইডত থাকে দিছ ইজ ন'ন এজ এনাবেটিক কোল্ড এয়াৰ ইউজুৱেলি এনাবেটিক এয়াৰবিলাক কি হয় কোল্ড হয় এইটো মনত ৰাখিব যোনটো আপোনালোকৰ windward সাইডত যোনটো বতাহ বলে সেইটো এনাবেটিক কোল্ড এয়াৰ বুলি কওঁ আৰু যোনটো leeward সাইডত আপোনালোকৰ ঠিক আছে য'ত বৰষুণ নহয় মানে বৰষুণটো এইটো সাইডে হৈ যায় পাৰত খুন্দা মাৰি চ' এইটো সাইড leeward সাইড হয় leeward সাইডত যোনটো ৱাৰ্ম এয়াৰ ফ্ল' কৰে তাক কেটাপেটিক ৱাৰ্ম এয়াৰ বুলি কয় ঠিক আছে আৰু দ্য টেম্পাৰেচাৰ অফ দ্য উইণ্ড ভেৰিজ বিটুইন 15 to 20 ডিগ্ৰী চেলচিয়াছ আৰু উইণ্ড হেল্পছ দ্য গ্ৰেজিং এনিমেল গ্ৰেজিং বাই মেল্টিং স্নো এণ্ড এইডছ দ্য ৰাইপেনিং অফ গ্ৰেপছ চ' ইউৰোপত যদি চাই ইয়াত যদি আপোনালোকৰ এনেকুৱা কেটাপেটিক যদি ৱাৰ্ম উইণ্ড নাথাকিলে হয় তেতিয়া কি হ'লেহেঁতেন ইউৰোপত কমপ্লিটলি মানে ফ্ৰিজ হৈ গ'লেহেঁতেন জেগাবিলাক চ' এই বতাহটো যেতিয়াকৈ ৱাৰ্ম হৈ সিহঁতে কি কৰে যোনবিলাক আপোনাৰ আইচ থাকে সিহঁতক মানে গলাত সহায় কৰে তাৰ উপৰিও কি হয় ৰাইপেনিং অফ গ্ৰেপছতো সহায় কৰে ঠিক আছে স্নো মেল্ট কৰে আৰু গ্ৰেপছ বা ভেজিটেশ্যনবিলাককো হেল্প কৰে তেনেকৈ ইনডাইৰেক্টলি অ'কে নেক্সট আমি চাম এবাউট চিনুক উইণ্ডটো কি হয় বেনিফিচিয়েল হয় এইটো ইউএছত আপোনালোকে জানে নৰ্থ আমেৰিকা বুলি কৈছিলোঁ মই আপোনালোকৰ ইউ এছ এণ্ড কেনেডাত আপোনালোকৰ ফ্ল' হয় ইট মুভছ ডাউন দ্য ৱেষ্টাৰ্ণ শ্লোপ অফ ৰকি মাউণ্টেইনছ চ' যেনেকৈ আগতে আমি চাইছিলোঁ এইটো পইণ্টটো ক'ত হয় আপোনালোকৰ দিছ ইজ ইন ইউৰোপ ৰাইট চ' এপ মাউণ্টেইন ক'ত আছে ইউৰোপত আছে তেনেকৈ যদি চাই আপোনালোকে কেনেডা এণ্ড ইউ এছত কি আছে ৰকি মাউণ্টেইন আছে চ' ৰকি মাউণ্টেইনছবিলাকত ইউজুৱেলি ফ্ল' হয় ইট ইজ বেনিফিচিয়েল টু দ্য ৰেঞ্চাৰ্ছ ইষ্ট অফ ৰকিজ এজ ইট কিপছ দ্য গ্ৰাছলেণ্ডছ ক্লিয়াৰ অফ স্নো ডিউৰিং উইণ্টাৰ চ' উইণ্টাৰ এতিয়া যদি চিনুক উইণ্ডটো নাহিলে হয় ইউ এছ এণ্ড কেনেডাত তে আপোনালোকৰ কি হ'লহেঁতেন ইউ এছ এণ্ড কেনেডাটো তেনেকুৱা কমপ্লিটলি ফ্ৰিজ হৈ গ'লেহেঁতেন আৰু যোনবিলাক আপোনালোকৰ গ্ৰাছলেণ্ডছ আছে সেইবিলাকো কমপ্লিটলি স্ন'ৰে ফুল হৈ গ'লেহেঁতেন ঠিক আছে তাৰপিছত যদি চাই মিষ্ট্ৰেল যদি চাই দিছ ইজ এ হাৰ্মফুল উইণ্ড চ' মনত ৰাখিব কোনটো বেনিফিচিয়েল হয় কোনটো হাৰ্মফুল হয় যেনেকৈ লু হাৰ্মফুল আছিলে
Foehn আৰু Chinook beneficial আছিলে, Mistral টো কিন্তু harmful হয়। So Mistral কিয় নাম হৈছে, because it's a local name given to such wind that blow from the Alps over France towards the Mediterranean Sea. It is channelized through the Rhine Valley. It is very cold and dry with high speed. It brings blizzards to southern Europe. কিয় dangerous হয়? কাৰণ চাওক, ফ্ৰান্সৰ লোকেশ্যনটো চাওক, ছাপ'জ দিছ ইজ ইউৰোপ, চ' ফ্ৰান্সৰ যোনটো লোকেশ্যন হয় চামৱেৰ এইখিনি মানত আছে, ঠিক আছে। চ' এই যোনটো ফ্ৰান্সৰ লোকেশ্যন হয়, ইয়াত কি হ'ব আপোনালোকৰ, ইয়াৰ পৰা যোনটো আপোনালোকৰ এই উইণ্ডটো যোনটো হয়, এইটো ইউজুৱেলি কি হয় আপোনালোকৰ চাউদাৰ্ণ ফ্ৰান্সৰ পিনে আহে, ঠিক আছে। চ' এপ মাউণ্টেইনছৰ পৰা আহে এইখিনিও। চ' এপ মাউণ্টেইনৰ পৰা এটা চাইডে যদি চাই আপোনালোকৰ যোনখিনি গৰম বতাহ যায় এইখিনিতো বেনিফিচিয়েলেই হয়, কাৰণ নৰ্দাৰ্ণ ইউৰোপক গৰম কৰি ৰাখে। বাট চাউদাৰ্ণ ফ্ৰান্সত যদি চাই আপোনালোকে, তেতিয়া এই যোনটো মিষ্ট্ৰেল উইণ্ড হয় এইটো মানে এইটো চাইডে ফ্ল' কৰে, ঠিক আছে। আৰু ইয়াৰ কাৰণে কি হয় আপোনালোকৰ চাউদাৰ্ণ ফ্ৰান্সত কি হয়, খুব বেছি ঠাণ্ডা বতাহ আহে, আৰু ঠাণ্ডা বতাহ অহাৰ কাৰণে কি হয় ব্লিজাৰ্ড, মানে ঠাণ্ডা বতাহ যোনটো আহে। চ' চাউদাৰ্ণ ফ্ৰান্সত বহুত বেছি ব্লিজাৰ্ডছ আহে এইটো কাৰণে। চ' সেইকাৰণে এইটো হাৰ্মফুল উইণ্ড হয়, ঠিক আছে। আৰু বহুত হাই স্পীডত ফ্ল' হয়, আৰু ৰাইন ভেলীত ফ্ল' হয়, ঠিক আছে। চ' ফ্ৰান্সৰ যোনটো ৰাইন ভেলী এৰিয়া হয় তাত বহুত বেছি হাই স্পীড ব্লিজাৰ্ডছ আহে ডিউ টু দিছ পাৰ্টিকুলাৰ মিষ্ট্ৰেল, অ'কে। নেক্সট চিৰ'কো এটা হাৰ্মফুল উইণ্ড হয়। এইটো যদি উইণ্ড চাই, দিছ ফ্লোজ ইন দ্য মেডিটেৰেনিয়ান উইণ্ড, ইটছ এ কাইণ্ড অফ মেডিটেৰেনিয়ান উইণ্ড ডেট কামছ ফ্ৰম দ্য সাহাৰা এণ্ড ৰিচেছ দ্য হাৰিকেন স্পীডছ ইন নৰ্থ আফ্ৰিকা এণ্ড চাউদাৰ্ণ ইউৰোপ। চ' আপুনি যদি অলপমান চাই জিঅ'গ্ৰাফীটো জানি লয় জেগাৰ, চ' ইফ দিছ ইজ ইউৰোপ, আপোনালোকে জানে এইখিনি ধৰক আপোনাৰ আফ্ৰিকা হয়, ৰাইট। চ' সাহাৰা, চ' এই উইণ্ডটো যোনটো মাজত ধৰক মেডিটেৰেনিয়ান আছে, ঠিক আছে। চ' এতিয়া কি হয় আপোনালোকৰ এই সাহাৰাৰ পৰা যদি চাই আপোনালোকৰ সাহাৰা ডিজাৰ্ট যোনটো আছে আপোনালোকৰ, ৰাইট, এইখিনি মানত আছে আফ্ৰিকান কণ্টিনেণ্টত চাব সাহাৰা। চ' এই উইণ্ডে কি কৰে আপোনাৰ এইটো ডাইৰেকশ্যনত ফ্ল' কৰে, ৰাইট, এইটো ডাইৰেকশ্যনত ফ্ল' কৰে। এইটো কাৰণে কি হয় আপোনালোকৰ নৰ্দাৰ্ণ যোনটো আফ্ৰিকা হয় ইয়াত বহুত বেছি মানে এই উইণ্ডটো কি হয় হাৰ্মফুল হয়। বালি আৰু গৰম, অবভিয়াছলি বালিটো আহে, তাৰ উপৰিও আপোনালোকৰ মানে বহুত বেছি গৰম হয় আৰু বহুত বেছি স্পীডো হয় একচুৱেলি, কাৰণ মেডিটেৰেনিয়ান ওপৰেদি যেতিয়া উৰি আহে তেতিয়া আপোনালোকৰ যোনটো ইউৰোপৰ চাউদাৰ্ণ পাৰ্ট হয় তাৰলৈকেও পাই যায় সিহঁতে, কাৰণ মেডিটেৰেনিয়ানৰ ওপৰেদি উৰিলে বতাহৰ স্পীডটো আৰু বাঢ়ি যায়। চ' দে ৰিচ দ্য চাউদাৰ্ণ ইউৰোপ এজ ৱেল। It arises from the warm, dry tropical air mass that is pulled towards by low pressure cells moving eastward across the Mediterranean. So this wind originating in the Sahara originate করে Arabian desert opera. The hotter and drier the continental air mixes with the cooler, wetter air of the maritime cyclone, and counterclockwise circulation of the low propels the mixed air across the southern coast of Europe. So যেতিয়া আপোনাৰ এনেকুৱা গৰম বতাহটো কি হয় এই মেটেৰিয়েলৰ ওপৰেদি যায়, তেতিয়া কি হয় ঠাণ্ডা হৈ যায়, কিন্তু তাৰ লগতে যোনবিলাক চেণ্ড পাৰ্টিকলছ বা তেনেকুৱা বস্তুবিলাক লৈ আহে সিহঁতে কি হয় আনি পেলাই ইউৰোপত ছেটেল কৰাই দিয়ে, ঠিক আছে। আৰু ডাষ্টি কণ্ডিশ্যন বা আপোনালোকৰ চেণ্ড ষ্টৰ্ম এটচেট্ৰা তেনেকুৱা বস্তুবিলাক আহে। চ' চিৰ'কোৰ কথা যদি চাওঁ, চাওক ইয়াত লিখা আছে ইট কজেছ ডাষ্টি ড্ৰাই কণ্ডিশ্যনছ এলং দ্য নৰ্দাৰ্ণ কোষ্ট অফ আফ্ৰিকা, ইনফেক্ট ষ্টৰ্মছ কজ কৰে মেটেৰিয়েলত এণ্ড কুল ৱেট ৱেডাৰ ইন ইউৰোপ, ঠিক আছে। কুল ৱেট কিয় হয়, বিকজ যেতিয়া আপোনালোকে ইয়াৰ ওপৰেদি যাব তেতিয়া কি হ'ব, এই বালিখিনি কি হ'ব, বালিত গৰম আছিলে ধৰক, বতাহটো গৰম হৈ বালি আছিলে, ইয়াৰ ওপৰেদি গ'লে কি হ'ব বালিখিনিতো অবভিয়াছলি ঠাণ্ডা হৈ যাব, কাৰণ মইশ্চাৰ আহি যাব। চ' লাইক কুল ৱেডাৰ কৰে, বাট এট দ্য ছেইম টাইম ইয়াতো কিন্তু ডাষ্ট ডিপজিট কৰে। তাৰ উপৰি মেটেৰিয়েলত মানে চেণ্ড ষ্টৰ্ম টাইপৰ কণ্ডিশ্যন মানে এই পাৰ্টিকুলাৰ উইণ্ডটো আনে, ঠিক আছে। ইনফেক্ট ক'ত আনে, আৰু আফ্ৰিকা যোনটো ইজিপ্তৰ ৰিজন হয় তাতো এই সাহাৰা ডিজাৰ্টৰ পৰা কি হয় আপোনালোকৰ বহুত বেছি এই বালি আৰু এইবিলাক বস্তু জমা হয় যিটো চিৰ'কো। চ' চিৰ'কো ইজ নট এ গুড উইণ্ড, হাৰ্মফুল উইণ্ড হয়। নেক্সট টেম্পাৰেচাৰ ইনভাৰ্জনৰ কথা আমি চাম। অলৰেডি আমি পঢ়িছিলোঁ টেম্পাৰেচাৰ ইনভাৰ্জন কি হয়, ইটছ এ নৰ্মেল বিহেভিয়াৰ, ৰাইট, মানে ইটছ এ ৰিভাৰ্চেল অফ দ্য নৰ্মেল বিহেভিয়াৰ ইন দ্য ট্ৰপ'স্ফিয়াৰ। চ' টেম্পাৰেচাৰ ইউজুৱেলি কি হয়, হোৱাট ইজ এক্সপেক্টেড, যেতিয়া আপোনালোকে ওপৰলৈ গৈ থাকিব হাইটত তেতিয়া কি হ'ব আপোনাৰ টেম্পাৰেচাৰ লাহে লাহে কমি গৈ থাকে, হয়নে। বাট আপুনি ওপৰলৈ গৈ আছে কিন্তু আপোনাৰ টেম্পাৰেচাৰ বাঢ়ি গৈছে, সেইটো ক্ষেত্ৰত আপুনি এইটো টেম্পাৰেচাৰ ইনভাৰ্জন কয়, ঠিক আছে। চ' আইডিয়েল কণ্ডিশ্যনছ ফৰ টেম্পাৰেচাৰ ইনভাৰ্জন যদি চাই, টেম্পাৰেচাৰ ইনভাৰ্জন আমাৰ আইডিয়েল কণ্ডিশ্যনছ কিছুমান থাকিব লাগিব, তেতিয়া টেম্পাৰেচাৰ ইনভাৰ্ট হয়। আমাৰ মানে এইটো ইম্পৰ্টেণ্ট হয় বুজাত, কাৰণ চাওক যেতিয়া আপোনালোকৰ লং নাইটছ থাকে, ঠিক আছে, চ' ডেট আউটাৰ ৰেডিয়েশ্যন ইজ গ্ৰেটাৰ দেন দ্য ইনকামিং ৰেডিয়েশ্যন। মানে কিয় হয় চাওক, এতিয়া আমি ৰেডিয়েশ্যনৰ কথা পঢ়িছিলোঁ, যোনটো ছানৰ পৰা সেইটো শ্বৰ্ট ৱেভ ৰেডিয়েশ্যন হয়, ৰাইট। শ্বৰ্ট ৱেভ ৰেডিয়েশ্যনটো আৰ্থে এবজৰ্ব কৰে, আৰু কি হয় লং ৱেভ ৰেডিয়েশ্যন আৰ্থে ৰিলিজ কৰে। এতিয়া আপোনালোকৰ যদি ধৰক উইণ্টাৰ টাইমত, যেনেকৈ উইণ্টাৰ টাইমত কি হয় আপোনালোকৰ ডেইজ আৰ শ্বৰ্টাৰ, ডেইজৰ ডিউৰেশ্যনটো কম হয়, আৰু নাইটবিলাক কি হয় এতিয়া লম্বা হয়, নাইটছ আৰ লংগাৰ। চ' ইয়াত কি হয় আপোনালোকৰ ডেত যিমান এবজৰ্ব কৰিলে তাতকৈ বেছি আৰ্থে যিটোকে নাইট টাইমত কি হয় উল্টাটো হয়, লং ৱেভ যোনটো ৱেভলেংথ হয় এনাৰ্জিটো কি হয় বেছি ৰিলিজ কৰে। ডেট মিনছ এইটো কাৰণে কি হয় আপোনালোকৰ টেম্পাৰেচাৰ ইনভাৰ্জন হ'ব পাৰে, ঠিক আছে, কাৰণ নাইটছবিলাক লম্বা হোৱাৰ কাৰণে যিমান এবজৰ্ব কৰিছে তাতকৈ বেছি ৰিলিজ কৰি আছে।
নেক্সট আৰু এটা কথা কণ্ডিশ্যন লাগিব, সেইটো হ'ল ক্লিয়াৰ স্কাইজ লাগিব, ঠিক আছে। তাৰ উপৰিও কাম এণ্ড ষ্টেবল এয়াৰ লাগিব, চ' ডেট দেৰ ইজ ন' ভাৰ্টিকেল মিক্সিং এট দ্য লোৱাৰ লেভেলছ। চ' আপোনাৰ কেনেকুৱা লাগিব, ক্লিয়াৰ স্কাই লাগিব আৰু এয়াৰ কেনেকুৱা হ'ব লাগিব, ষ্টেবল এয়াৰ হ'ব লাগিব। যদি এই তিনিটা কণ্ডিশ্যন আপোনালোকৰ মিট কৰে, দেন হোৱাট ইজ গোইং টু হেপেন, টেম্পাৰেচাৰ ইনভাৰ্জন হয় পাৰ্টিকুলাৰ জেগাটোৰ ওপৰত, ঠিক আছে। এতিয়া টাইপছ অফ টেম্পাৰেচাৰ ইনভাৰ্জন আমি চাম, ক'ত হয়। আমিতো এনেই টেম্পাৰেচাৰ ইনভাৰ্জনৰ কথা আমি পঢ়িছিলোঁ, কিন্তু ক'ত হয় এইটো পঢ়া নাছিলোঁ, ৰাইট। চ' ইণ্টাৰমণ্টেইন যোনবিলাক ভেলী হয়, দুটা মানে ডাঙৰ ডাঙৰ মাউণ্টেইনৰ মাজৰ যোনবিলাক ভেলী এৰিয়া হয়, সেইবিলাকত কি হয় আপোনালোকৰ টেম্পাৰেচাৰ ইনভাৰ্জন দেখা যায়। টেম্পাৰেচাৰ ইনভাৰ্জন দ্য লোৱাৰ লেয়াৰ্ছ অফ দ্য এয়াৰ ইনক্ৰিজেছ ইনষ্টেড অফ ডিক্ৰিজিং উইথ এলিভেশ্যন। চ' মাউণ্টেইন ভেলীবিলাকত যদি আপুনি চাই, ইউজুৱেলি কি হয়, এজ ইউ গ' আপ, যেতিয়া আপুনি ওপৰলৈ গৈ থাকিব, তেতিয়া কি হ'ব, হোৱাট ইজ এক্সপেক্টেড যে টেম্পাৰেচাৰটো কমিব লাগে, কিন্তু কি হয় টেম্পাৰেচাৰ উল্টাই বাঢ়ে, ঠিক আছে। চ' এইটো কিয় হয়, বিকজ অফ দ্য টেম্পাৰেচাৰ ইনভাৰ্জন প্ৰিন্সিপাল, ঠিক আছে। চ' হোৱাট ইজ এক্সপেক্টেড, আপোনালোকে ভাবিব পাৰে যে মাউণ্টেইন লাইক সেইকাৰণে আপুনি যদি চাই যোনবিলাক মাউণ্টেইন ভেলী হয়, এইবিলাক বেছি ঠাণ্ডা হয় কম্পেৰেটিভলি টু দ্য মাউণ্টেইন টিপ। কোনোবা এজনে মানুহে যদি ইয়াত ঘৰ বনায় আৰু যদি এজন মানুহৰ ইয়াত ঘৰ আছে, দুজনে যদি টেম্পাৰেচাৰ কেলকুলেট কৰি সিহঁতে চাব, যিহেতুকে মাউণ্টেইন ভেলী হয়, ইয়াত টেম্পাৰেচাৰটো বেছি কম হয় একচুৱেলি, ঠিক আছে। আৰু ইয়াত যদি চাই কম্পেৰেটিভলি অলপ হাই হ'ব, ঠিক আছে। ইয়াত টেম্পাৰেচাৰ কি হয়, ল' হয়, হয় বিকজ অফ টেম্পাৰেচাৰ ইনভাৰ্জন। টেম্পাৰেচাৰ ইনভাৰ্জনৰ কাৰণে কি হয় আপোনালোকক আকৌ কৈছোঁ, ভেলীত কি হ'ব আপোনাৰ টেম্পাৰেচাৰটো যোনটো হ'ব, তাৰ পৰা কি হ'ব, ওপৰলৈ গৈ থাকিলে টেম্পাৰেচাৰ কমিব লাগে, কিন্তু কি হয় ওপৰলৈ গ'লে টেম্পাৰেচাৰ বাঢ়ে কেতিয়াবা, ঠিক আছে। চ' এই যেতিয়া ইনভাৰ্জনটো হয়, তেতিয়া সেইটো কিয় হয়, আপোনাক কৈছোঁ মই কাৰণকেইটা, উইণ্টাৰ নাইট হ'ব লাগিব, আপোনালোকৰ লম্বা নাইট হ'ব লাগিব, তাৰ উপৰিও ক্লিয়াৰ স্কাই হ'ব লাগিব। সেইবিলাক যদি হয়, তেতিয়া কি হয়, ইউজুৱেলি আপোনালোকৰ ওপৰৰ জেগাবিলাক বেছি গৰম হয় কম্পেয়াৰ টু দ্য ভেলী, অ'কে। গ্ৰাউণ্ড ইনভাৰ্জন হয়, য'ত ছাৰ্ফেচ টেম্পাৰেচাৰ ইনভাৰ্জন বুলি কয় তাক, ঠিক আছে। চ' গ্ৰাউণ্ড ইনভাৰ্জন ডেভেলপছ when the air is cooled by contact with colder air surface until it becomes cooler than the overlying atmosphere. This occurs most often on clear nights when the cloud cools off rapidly by radiation. If the temperature of the surface air drops below its dew point, fog may result. So ground inversion কি হয় আপোনালোকৰ, যদি আপোনাৰ গ্ৰাউণ্ডখন বহুত বেছি ঠাণ্ডা হৈ যায় কম্পেয়াৰ টু দ্য এটমস্ফিয়াৰ, তেতিয়া কি হ'ব, এই পাৰ্টিকুলাৰ গ্ৰাউণ্ড এটা আছে ধৰক, চ' আৰ্থ হয়, আৰ্থ ছাৰ্ফেচ ধৰক, এই পাৰ্টিকুলাৰ গ্ৰাউণ্ডটোৰ ওপৰৰ যোনটো এয়াৰ হয়, সেইটো ৰেডিয়েশ্যনৰ কাৰণে ধৰক গৰম হৈ আছে, ঠিক আছে, ইহঁতে ধৰক এবজৰ্ব কৰি ল'লে। এতিয়া কি হ'ল, যেতিয়া আপোনালোকৰ ক্লিয়াৰ নাইট হয়, তেতিয়া কি হয় আপোনালোকৰ, ইহঁতে যোনটো ৰেডিয়েশ্যন এৰিব, সেইটো কি হ'ব, জল্দি এৰিব। লম্বা নাইট, মই কৈছোঁৱে লং নাইট চলি কি হ'ব, চ' জল্দি সিহঁতে ৰেডিয়েশ্যনছখিনি যোনখিনি ট্ৰেপ কৰিছিলে, কাৰণ ৰেডিয়েশ্যনৰ কাৰণে কি হয়, আৰ্থখন গৰম হৈ থাকে। চ' যেতিয়া ক্লিয়াৰ নাইট হ'ব, তেতিয়া কি হ'ব, ইহঁতে গোটেই ৰেডিয়েশ্যনছখিনি এৰি দিলে কি হ'ব আপোনাৰ, এই গ্ৰাউণ্ডটো কি কম্পেৰেটিভলি ঠাণ্ডা হ'ব। চ' এটমস্ফিয়াৰটো অলপ কম্পেৰেটিভলি গৰম হ'ব, বাট গ্ৰাউণ্ডটো কি হ'ব, ঠাণ্ডা হ'ব। চ' তেনেকুৱা টেম্পাৰেচাৰ ইনভাৰ্জনক কি কয়, গ্ৰাউণ্ড বা ছাৰ্ফেচ টেম্পাৰেচাৰ ইনভাৰ্জন কয়। তাৰ উপৰিও ছাবচিডেন্স ইনভাৰ্জন আছে, আপাৰ ছাৰ্ফেচ টেম্পাৰেচাৰ ইনভাৰ্জন বুলি কয় তাক। ছাবচিডেন্স ইনভাৰ্জন ডেভেলপছ when widespread layer of air descends, ঠিক আছে। চ' ইয়াত কি হয় আপোনালোকৰ, ছাবচিডেন্স ইনভাৰ্জনত কি হ'ব, এইটো ছাপ'জ ছাৰ্ফেচ হয়, চ' যোনটো এয়াৰ হয় সেইটো ক'ল্ড এণ্ড হেভি হয়, সেইটো যদি ক'ল্ড এণ্ড হেভি এয়াৰটো ডিচেণ্ড কৰে, তেতিয়া কি হয় আপোনালোকৰ ৱাৰ্ম এণ্ড হেভি এয়াৰটো ৰাইজ হয়, তেতিয়া কি হ'ব আপোনালোকৰ এই তলৰ যোনটো গ্ৰাউণ্ড হয়, এইটো কি হ'ব, ক'ল্ড হৈ যাব, ঠাণ্ডা হ'ব, আৰু ইয়াত কি হ'ব, দিছ ইজ ৱাৰ্ম। চ' কম্পেৰেটিভলি কি হ'ব, হোৱাট ৱাজ এক্সপেক্টেড যে আপুনি ওপৰলৈ গ'লে কি হ'ব, ঠাণ্ডা হ'ব, বাট কি হৈছে, উল্টাই তলত ঠাণ্ডা হৈছে। চ' এনেকুৱা যদি ইনভাৰ্ট হৈ যায় মানে টেম্পাৰেচাৰটো, তেতিয়া তাক ছাৰ্ফেচ আপাৰ ছাৰ্ফেচ টেম্পাৰেচাৰ ইনভাৰ্জন কৰে। ফ্ৰণ্টেল ইনভাৰ্জন এটা আছে, যাক এডভেকশ্যন টাইপ অফ টেম্পাৰেচাৰ ইনভাৰ্জন বুলি কয়। ফ্ৰণ্টেল ইনভাৰ্জন অকাৰ্ছ when the cold air mass cuts under a warm air mass. চ' এয়াৰ মাছৰ কথা আমি নেক্সট ক্লাছত পঢ়িম। চ' এয়াৰ মাছৰ কথা কৈ আছোঁ, যেতিয়া আপোনালোকৰ ধৰক ৱাৰ্ম এয়াৰ এটা ধৰক আপোনাৰ ছাপ'জ এতিয়া কি হৈছে, ৱাৰ্ম এয়াৰ এটা ধৰক এটা জেগাত আছে, ঠিক আছে, এইটো লেণ্ড হয়, লেণ্ডৰ ওপৰত ৱাৰ্ম এয়াৰ মাছ এটা আছে, তাৰ কাৰণে ধৰক গৰম হৈ আছে অলপমান, কিন্তু কেতিয়াবা কি হয়, ক'ল্ড এয়াৰ মাছ যদি হেভি এণ্ড ক'ল্ড এয়াৰ মাছ এটা আহে, ইহঁতে কি কৰে, এই ৱাৰ্ম এয়াৰ মাছটোক পুছ কৰি দিয়ে, ঠেলি দিয়ে, আৰু তাৰ জেগাত আহি যায়। চ' তেতিয়া কি হয় আপোনালোকৰ, তেতিয়া আপুনি ক'ব পাৰে যে এই জেগাটো কি হ'ব, কম্পেৰেটিভলি ক'ল্ডাৰ, ঠাণ্ডা হৈ যাব, আৰু ওপৰত এই ৱাৰ্ম এয়াৰ মাছটো যিহেতুকে ওপৰলৈ উঠি যাব, চ' ইয়াতো কি হ'ব আপোনালোকৰ ৱাৰ্ম এয়াৰ মাছটো ওপৰলৈ উঠি গ'ল, ইয়াৰ কাৰণে ইয়াত গৰম হ'ব, ইয়াত ঠাণ্ডা হ'ব। চ' হোৱাট ৱাজ এক্সপেক্টেড যে ওপৰলৈ গ'লে আমাৰ কি হ'ব, ঠাণ্ডা হ'ব লাগে, বাট উল্টাই তলত ঠাণ্ডা হয়, সেইকাৰণে তাক ইনভাৰ্জন বুলি কয়। চ' মোটামুটিকৈ মনত ৰাখিব পাৰে টেম্পাৰেচাৰ ইনভাৰ্জন, যাক যোনটো হয় ইণ্টাৰমণ্টেইন ভেলীত। তাৰপিছত গ্ৰাউণ্ড ইনভাৰ্জন হয় আপোনালোকৰ ছাৰ্ফেচ টেম্পাৰেচাৰ, তাৰপিছত ছাবচিডেন্স ইনভাৰ্জন হয় আপোনালোকৰ আপাৰ ছাৰ্ফেচ টেম্পাৰেচাৰ, আৰু ফ্ৰণ্টেল ইনভাৰ্জন হয় আপোনালোকৰ, যাক আমি এডভেকশ্যন টাইপ অফ টেম্পাৰেচাৰ ইনভাৰ্জনো ক'ব পাৰোঁ, ঠিক আছে। চ' ডেটছ ইট। দেন মই ভাবিলোঁ একেবাৰে শেষ কৰি দিওঁ, যিহেতুকে আমি টপিকটো ষ্টাৰ্ট কৰিছোঁৱেই, ঠিক আছে। চ' নেক্সট আমি
যোনটো টপিক হয় সেইটো আমি পঢ়িম এয়াৰ মাছখিনি ঠিক আছে চ' এয়াৰ মাছৰ কথা অলপমান কৈছিলোঁ এইমাত্ৰ মই চ' এয়াৰ মাছ এণ্ড ফ্ৰণ্টছ ইহঁতৰ মাজত কেনেকৈ ইণ্ট্ৰেকশ্যন হয় এটা এয়াৰ মাছে আনটো এয়াৰ মাছক কেনেকৈ ধৰক সেয়া কৰে ডিছপ্লেচ কৰে সেইবিলাক আমি চাম ফ্ৰণ্টবিলাক চাম ফ্ৰণ্টখিনি পঢ়িলে আপোনালোকৰ ৱাৰ্ম এয়াৰ ফ্ৰণ্ট ক'ল্ড এয়াৰ ফ্ৰণ্ট সেইবিলাক চাম আমি ঠিক আছে তাৰপিছত আমাৰ হিউমিডিটি কণ্ডেনচেশ্যন স্ম'ক তাৰপিছত থাণ্ডাৰষ্টৰ্মছৰ বিষয়ে অলপ পঢ়িম চাইক্ল'নছখিনি ভালকৈ পঢ়িম এলনিনো অলপ চাইছিলোঁ আমি আজি কিন্তু তেতিয়া আমি এলনিনো লানিনা এইবিলাক ভালকৈ পঢ়িম এনছো কি হয় এলনিনৰ যোনটো আপোনাৰ চাউথাৰ্ণ অচলেশ্যন মিলি পেলাই এনছো হয় তাৰ বিষয়ে আৰু ইণ্ডিয়ান অ'চিয়ান ডাইপল এইকেইটা আমি চাম আৰু লাষ্টত প'লাৰ ভৰ্টেক্স আৰু অ'জন হোল আৰু ক্লাইমেটৰ বিষয়ে অকণমান চাই লওঁ ঠিক আছে চ' থেংক ইউ দেন টেক কেয়াৰ